Hello everyone, very good evening to all of you. সকলোকে শুভ সন্ধিয়া মোৰ ফালৰ পৰা আশা কৰোঁ সকলো ভালে আছা। মাৰ্টিনা মণিকাঞ্চন বৰপূজাৰী গুড ইভিনিং। কি খবৰ? আই হোপ তোমালোক ভালে আছা, তোমালোকে নিজৰ প্ৰিপাৰেশ্যন চলাই আছা। মই আশা কৰোঁ তোমালোকৰ মাঘ বিহু ভোগালী বিহু ভালে ভালে গ'ল। ঘৰৰ সকলো পৰিয়ালৰ লগত ভোজ ভাত খালা, লগৰ সমনীয়াৰ লগত একেলগে বহিলা, আড্ডা মাৰিলা, বহুত ফূৰ্তিৰে তোমালোকৰ মাঘ বিহু গ'ল। অসমীয়া জাতিৰ যিবোৰ আমাৰ যিবোৰ নিয়ম পালন তোমালোকে কৰিলা ধুনীয়াকৈ, লগতে বহুত পিঠা খালা আৰু লগত লাড়ু পিঠা বা বিভিন্ন ব্যঞ্জন তোমালোকে ভালদৰে তৃপ্তিৰে খালা। আই হোপ মাঘৰ বিহুটোৱে তোমালোকৰ জীৱনলৈ ভাল খবৰ কঢ়িয়াই আনক। তোমালোকে নিজৰ প্ৰস্তুতিৰ জৰিয়তে এই বছৰটো যিটো মাঘৰ বিহুৰ পৰা আদি কৰি নেক্সট যিটো ইয়াৰ তোমালোকৰ নেক্সট মাঘৰ বিহুলৈকে নেক্সট জানুৱাৰীৰ 13 বা 14 বা 13 তাৰিখলৈ তোমালোকৰ ভাল খবৰ এটা আহক। তোমালোকৰ লগতে ঘৰৰ মানুহৰ গোটেই সপৰিয়ালৰ লগতে গোটেই গাঁৱৰ মানুহক তোমাৰ নামত গৰ্ব অনুভৱ কৰক। ভাল হওক সকলোৰে, তাৰ কাৰণে তোমালোকে কষ্ট কৰিব লাগিব আৰু মই আশা কৰোঁ তোমালোকে কষ্টখিনি কৰি আছা আৰু কৰি যাবা আৰু এদিন সফল হ'বা। তো বহুত দিনৰ মূৰত আফটাৰ মেডিইভেল ইণ্ডিয়ান হিষ্ট্ৰীৰ পিছত মধ্যযুগৰ ভাৰতৰ ইতিহাসৰ পিছত আমি আকৌ এবাৰ লগ পাইছোঁ। আমাৰ এটা বহুত ইণ্টাৰেষ্টিং ছাবজেক্ট যিটোত আমি অলৰেডি বহুত আগবাঢ়িছোঁ। অলৰেডি হয়তো তোমালোকে মোৰ আছাম হিষ্ট্ৰীৰ ক্লাছ আগতে ইউটিউবত বহুতেই চাইছা, বাট আমি তাত কৰি বেছি ভালকৈ, তাত কৰি বেছি ধুনীয়াকৈ ছিষ্টেমেটিকভাৱে এই যিটো ছিৰিজ হ'ব গৈ আছে অসমৰ ইতিহাসত, তাত আমি ক্লাছবোৰ ভালদৰে কৰিম। যিবোৰে অলৰেডি ক্লাছ চাইছা আগতেই অসমৰ ইতিহাস যাৰ বহুত ধুনীয়াকৈ মনত আছে, মোৰ ক্লাছবোৰ চাইছা, গোটেই ছিৰিজ চাইছা, তেওঁলোকৰ কাৰণে কওঁ যে তোমালোকৰ বহুত ধুনীয়াকৈ ৰিভাইজ হৈ যাবৰ পিছলৈ দ্বিতীয়বাৰৰ পিছত তোমালোকে কেতিয়াও অসমৰ ইতিহাস নাপাহৰা। তাৰ লগতে ক'ব খোজো যিবোৰে এতিয়ালৈ অসমৰ ইতিহাসৰ বিষয়ে বেছি নাজানা, মই তোমালোকক আশ্বাস দিব খোজো যে এই 7 দিন যি আমি ক্লাছ কৰিম, তাৰ পিছত অসমৰ ইতিহাসৰ পৰা তুমি যিকোনো এক্সামত প্ৰিপাৰেশ্যন কৰি নাথাকা কিয়, কাৰণ অবভিয়াছলি আছাম হিষ্ট্ৰী আমাৰ অসমৰ যিবোৰ এক্সাম আছে তাৰ কাৰণে ইম্পৰ্টেণ্ট, APSCৰ কাৰণে ইম্পৰ্টেণ্ট, বাকী UPSCৰ বাহিৰে UPSCটো কিছুমান টাৰ্মছ মানে কিছুমান পইণ্ট আহে, তো সেইটোক আমি ছাইডত থৈ কিনে মই বাকীখিনি এক্সামৰ কথা কৈ আছোঁ। গোটেইবোৰ এক্সামৰ কাৰণে তোমালোকৰ অসম হিষ্ট্ৰী ইম্পৰ্টেণ্ট আৰু আছাম হিষ্ট্ৰী A to Z আৰম্ভণিৰ পৰা শেষলৈকে আমি দানৱ বংশৰ পৰা আৰম্ভ কৰিম আৰু আমি খতম কৰিম পোষ্ট ইণ্ডিপেণ্ডেঞ্চ, স্বাধীনতাৰ পিছত অসমখন কেনেকুৱা আছিল বা তাৰ ইতিহাস কি আছিল। চ' লেটছ ষ্টাৰ্ট এই ছিৰিজটো আৰম্ভ কৰোঁ, অসমৰ ইতিহাসৰ এই ছিৰিজটো আৰম্ভ কৰোঁ। মই অভিজিত ৰাজবংশী, তোমালোকৰ মনৰ ধন ছাৰ। আই হোপ তোমালোকে ভালদৰে পঢ়ি আছা আৰু আমি এই ছিৰিজটোত গোটেই অসম হিষ্ট্ৰী ভালদৰে পঢ়িম। যদি মোৰ ভাষাত ক'ব দিয়া, কুঁহিয়াৰ চেপা দি চেপি দিম, ঠিক আছে? অ'কে ফাইন। চ' আৰু কি খবৰ? প্ৰজ্ঞান সূৰ্য, অসমৰ বৰ্ণিল ইতিহাস 4 বাৰ চালো ছাৰ, এতিয়া হ'ল ৰিভাইজৰ সময়। এই যিটো আমি একেলগে আকৌ তুমি এই এটা সময়ত চাইছিলা যেতিয়া মই লাইভত কৰিছিলোঁ, এতিয়া কথাটো হ'ল আকৌ এবাৰ দ্বিতীয়বাৰৰ কাৰণে যেতিয়া আমি আৰু কিছুমান টাৰ্মছ আৰু কিছুমান সাধু কথা লৈ যেতিয়া অসমৰ সেই ইতিহাসৰ বিষয়ে আকৌ এবাৰ ডিছকাছ কৰিম, মই ভাবোঁ তুমি কেতিয়াও জীৱনত নাপাহৰা আৰু অসমৰ নেক্সট টাইম তুমি চাব নালাগে। বহুত দিনৰ মূৰত গুড ইভিনিং, হেল্ল' বিকাশ, এছপিৰেণ্ট, জন্তি, কুশাল, জিৰি, সংগীতা, ডেইজি। So, very good evening to all of you and let's start today's session. আজিৰ প্ৰথমটো ক্লাছ ডিফাৰেণ্ট ডাইনেষ্টিজ অফ এনচিয়েণ্ট আছাম। প্ৰাচীন অসমৰ বিভিন্ন ডাইনেষ্টি বা বংশৰ বিষয়ে আজি আমি আলোচনা কৰিম। বিভিন্ন বংশৰ বিভিন্ন ৰজাৰ বিষয়ে আমি আলোচনা কৰিম, তেওঁলোকৰ লগত জড়িত বিভিন্ন ষ্টৰীৰ বিষয়ে পঢ়িম, কোনবোৰ ইম্পৰ্টেণ্ট টাৰ্মছ ইম্পৰ্টেণ্ট আছিল, একদম ইম্পৰ্টেণ্ট টাৰ্মছবোৰ আমি বহুত ধুনীয়াকৈ ছিষ্টেমেটিকভাৱে চাই যাম, আমি তাৰ বিষয়ে ডিছকাছ কৰি যাম। ফাইন। চ' আজিৰ প্ৰথম ছেশ্যন, অসমৰ ইতিহাসৰ প্ৰথমটো ক্লাছ, আজিৰ এই ছিৰিজটোৰ মই অলৰেডি তোমালোকৰ লগত মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আধুনিক ভাৰতৰ ইতিহাসৰ 8টা ক্লাছ এই ছিৰিজটো কমপ্লিট কৰিলোঁ, য'ত গোটেই আধুনিক ভাৰতৰ ইতিহাসৰ সম্পূৰ্ণ তথ্য তোমালোকৰ লগত দাঙি ধৰিছোঁ। মই মেডিইভেল ইণ্ডিয়ান হিষ্ট্ৰীত গোটেইবোৰ বস্তু কৰিলোঁ। মেডিইভেল ইণ্ডিয়ান হিষ্ট্ৰী মানে মধ্যযুগৰ ভাৰতৰ ইতিহাসৰ 3টা ক্লাছত মই আৰম্ভণিৰ পৰা ফ্ৰী মুছলিম ইনভেডাৰ্ছৰ পৰা ডিফাৰেণ্ট চাউথ ইণ্ডিয়ান ডাইনেষ্টি, ইয়াদাৱা হৈ যাওক, কাকাটিয়া হৈ যাওক, হোয়াচালা হৈ যাওক, গোটেইবোৰ বস্তু চাইছোঁ। আৰু এটা নতুন ছিৰিজ ইয়াৰ পিছত আকৌ আহিম, মই এনেকুৱা নহয় যে মই নাহোঁ। যেতিয়া তোমালোকৰ CSET প্ৰিপাৰেশ্যন হ'ব, মেথছ ৰিজনিঙৰ সময়ত তোমালোকে মোক দেখা পাবা, বাট আমাৰ GS1 মানে জেনেৰেল ষ্টাডিজ যিখন প্ৰথম পেপাৰ,
তাৰ আজি মোৰ শেষৰটো আজি নহয় এইটো মোৰ শেষৰটো সিৰিজ য'ত আসাম হিষ্ট্ৰীৰ বিষয়ে আমি ডিসকাস কৰিম আজি আমাৰ ক্লাছ নম্বৰ 1 য'ত ডিফাৰেন্ট ডাইনেষ্টিজ বিভিন্ন বংশৰ বিষয়ে ডিসকাস কৰিম এই প্ৰাচীন অসমৰ মই ধন স্যাৰ তোমালোকে মোৰ অসমৰ বৰ্ণিল ইতিহাস যিখন অলৰেডি অসমৰ ইতিহাসৰ যিখন বুক আছে সেইখন মই অলৰেডি প্ৰভাইড কৰি দিছো মোৰ টেলিগ্ৰাম চেনেল তোমালোকে সাৰ্চ কৰিব পাৰা তোমালোকে যদি সাৰ্চ কৰা ABHIZITRAZ33 অভিজিত ৰাজ সাৰ্চ কৰিবা তোমালোকে ধন স্যাৰ বুলি পাবা DHANSIR ধন স্যাৰ তাত জয়েন হৈ যাবা তাত পিন কৰাই আছে তোমালোকে দেখা পাবা অসমৰ বৰ্ণিল ইতিহাস গোটেই কিতাপখন অসমীয়া আৰু ইংলিশ দুয়োটা মাধ্যমতেই আছে ফ্ৰী অফ কষ্ট তোমালোকে ডাউনলোড কৰি পঢ়িব পাৰা তোমালোকৰ কাৰণে ৰিভাইজ কৰিবলৈ ভাল হ'ব সো আজিৰ এই সেশনটো আৰম্ভ কৰো লগতে সমগ্ৰ বিষয়ৰ ওপৰত আলোকপাত এখন আহিছে য'ত গোটেইবোৰ সাবজেক্টৰ বেসিক যিখিনি আছে এনসিআৰটিৰ ওপৰত লেভেলত গোটেইবোৰ ইয়াত আছে ইংলিশত আছে এইখন অসমীয়াত নাই সো আই হোপ তোমালোকে এইখনো লৈছা বা এইখনো তোমালোকৰ হাতত আছে সো লেটস স্টার্ট টুডেজ সেশন কি আছে চোৱা অৰিজিন অফ দা নেম প্ৰথমতে আমি চাম যে অসম নামটো আহিল কৰ পৰা অসম যেটো নাম আছে সেই নামটো আহিল কৰ পৰা চোৱা ব্ৰহ্মা মেড দ্য ফাৰ্স্ট ক্যালকুলেশন অফ দ্য স্টাৰ্স ইন দিস ৰিজন কোৱা হয় তোমালোকে গম পোৱা ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ কথা যি ব্ৰহ্মা আছিল কোৱা হয় যে ব্ৰহ্মাই এই এৰিয়াটোতেই অসমৰ এই প্ৰাগজ্যোতিষপুৰ অসম আগতে প্ৰাগজ্যোতিষপুৰ আছিল এই এৰিয়াটোতেই কি কৰিছিল এই এৰিয়াটোতেই এষ্ট্ৰলজিৰ কাম কৰিছিল বা ষ্টাৰ্স তৰাৰ গণনা কৰিছিল হাদুকথাবোৰত তোমালোকে ককা আইতাৰ দিনত শুনিছা আৰু সেই কাৰণেই ইন দিস ৰিজন আৰু সেই কাৰণেই এই যেটো আমাৰ ৰিজন আছে অসম যেটো ৰিজন আছিল আগতে ইয়াক কি বুলি কোৱা হৈছিল প্ৰাগজ্যোতিষপুৰ বুলি কোৱা হৈছিল প্ৰাগ মানে ফৰ্মাৰ আদি যুগ বহুত আগৰ যুগ প্ৰাগ or eastern আৰু জ্যোতিষা মানে এষ্ট্ৰলজি সো প্ৰাগজ্যোতিষপুৰ বুলি কোৱা হৈছিল এই এৰিয়াটো ঠিক আছে এইটো এটা কাৰণ শুনা অৰিজিন অফ দা নেমত বেলেগ হিষ্টৰিয়ানে বেলেগ ইতিহাসবিদ সকলে বেলেগ ধৰণে ইয়াক নামকৰণ কৰিছে বা বেলেগ ৰিজন দিছে যে ইয়াৰ নামটো কিয় তেনেকুৱা হ'ল ঠিক আছে তাৰ ভিতৰত আমি এটা কৈ ডিসকাস কৰিম প্ৰথমটো আমি চালু যে ব্ৰহ্মাই এই এৰিয়াটোত বহিয়ে কি কৰিছিল ব্ৰহ্মাই এই এৰিয়াটোত বহিয়ে ধন কি কৰিছিল এই এৰিয়াটোত বহিয়েই ব্ৰহ্মাই তৰাৰ গণনা কৰিছিল that is why it was known as প্ৰাগজ্যোতিষপুৰ সেকেন্ড টু চোৱা a branch of people very important চোৱা সাউথিয়াছক আমি সাউথিজ বুলি ক'ব পাৰো সো সাউথিয়াছ চাইনাৰ পৰা মাইগ্ৰেট হৈ আহিছিল ইণ্ডিয়ালৈ তেওঁলোকে তিনিটা ৰিজনত নিজৰ তেওঁলোকে লাইভলিহুড বা তেওঁলোকে নিজে থকা আৰম্ভ কৰিলে তিনিটা ৰিজনত চাইনাৰ পৰা সাউথিয়াছ যেটো জাতি আছিল বা সাউথিয়াছ মানুহ যিবোৰ আছিল চাইনাৰ পৰা তেওঁলোকে ইণ্ডিয়ালৈ আহিল তেওঁলোকে তিনিটা ইম্পৰ্টেন্ট চেণ্টাৰত বেলেগ জায়গাত তেওঁলোকে থকা আৰম্ভ কৰিলে বা নিজৰ জীৱনশৈলী আৰম্ভ কৰিলে এতিয়া কথাটো কৈছে যে এটা জায়গা কি আছিল জানা পূবৰ ফালে আছিল অসম পূবৰ ফালে কি জায়গা আছিল সাউথিয়াছ অকল পূবৰ ফালে কোনটো জায়গাত আহিল অসমত আহিল the center in the present Bareilly district আৰু চেণ্টাৰত ইন দা চেণ্টাৰ বুলি কৈছে শুনা পূবৰ ফালে তেওঁলোকে অসমলৈ আহিল চেণ্টাৰত তেওঁলোকে কলৈ গল বেৰেল ডিস্ট্ৰিক্ট উত্তৰ প্ৰদেশৰ আৰু নৰ্থ ওয়েষ্টৰ ফালে উত্তৰ পশ্চিম ফালে তেওঁলোক গল আফগানিস্তানলৈ আৰু সেই কাৰণে যেহেতু সাউথিয়াছ অকল চাইনাৰ পৰা আহিছিল তিনিটা জায়গালৈ বেলেগ জায়গাত তেওঁলোকে নিজৰ বসবাস আৰম্ভ কৰিলে আৰু সেই কাৰণে তিনিওটা জায়গাক বেলেগ বুলি কোৱা হয় যেহেতু ইষ্টৰ ফালে অসমলৈ আহিছিল that is why it was known as প্ৰাগজ্যোতিষ মানে সাউথিয়াছ অকল ইষ্টৰ ফালে ক'ত আহিছিল অসমলৈ আৰু সেই কাৰণে সেই জায়গাটো প্ৰাগজ্যোতিষ বুলি কোৱা হয় মধ্যজ্যোতিষ বুলি কিয় কোৱা হয় কাৰণ সাউথিয়াছ অকল চেণ্টাৰ মানে কি মধ্যত তেওঁলোকে ক'ত আহিছিল বেৰেলি ডিস্ট্ৰিক্ট ঠিক আছে মধ্যজ্যোতিষ আৰু নৰ্থ ওয়েষ্টৰ মানে উত্তৰ পশ্চিম ফালে তেওঁলোকে আফগানিস্তানত আহিছিল সেই কাৰণে সেই জায়গাটোৰ নাম উত্তৰ জ্যোতিষ বুলি কোৱা যায় ঠিক আছে বুজি পালা এটা চোৱা কালিকা পুৰাণৰ কথা কালিকা পুৰাণত উল্লেখ আছে ব্ৰহ্মাৰ কথাটো ব্ৰহ্মাই যে ইয়াত ষ্টাৰৰ ক্যালকুলেশন কৰিছিল সেই বস্তুটো মনত ৰাখি দিবা ঠিক আছে নেক্সট হোৱা কামাদেৱাস ৰিভাইভেল আৰু থিওৰি কি আছে চোৱা কামদেৱ তোমালোকে নিশ্চয় শুনিছা এই ষ্টৰীটো আগতে আমাৰ ককা আইতাৰ মুখে আছে কামদেৱ ৰিভাইভেল ইন দিস প্লেস এই জায়গাটোতে কামদেৱে কি কৰিছিল পুনৰ জন্ম পাইছিল পুনৰ জন্ম মানে তেওঁক যেতিয়া 3 নম্বৰ চকুৰে 3 নম্বৰ নয়নেৰে যেতিয়া জ্বলাই দিছিল শিৱই তাৰ পিছত বহুত ৰিকুৱেষ্টৰ মূৰত যেতিয়া শিৱই আকৌ জিন্দা কৰি দিছিল কামদেৱক এই জায়গাটোতেই হৈছিল কোনটো জায়গাত অসমত ঠিক আছে কামদেৱ সেই কাৰণে ইয়াক কামৰূপ বুলি কোৱা হয় কামদেৱাস ৰিভাইভেল ইন দিস প্লেস আৰু ইয়াৰ বিষয়ে ক'ত উল্লেখ আছে গোপাঠা ব্ৰাহ্মণত উল্লেখ আছে ঠিক আছে গোপাঠা ব্ৰাহ্মণত এইটো বেলেগ পইণ্ট হ'ব ওকে সো গোপাঠা ব্ৰাহ্মণত উল্লেখ আছে গোপাঠা ব্ৰাহ্মণ
ঠিক আছে ব্ৰাহ্মণাছ যদি চোৱা তুমি ব্ৰাহ্মণাছত যদি তোমালোকে এনচিয়েন্ট হিষ্ট্ৰীত মেবি পঢ়িবলৈ পাইছা এইবোৰো ইম্পৰ্টেণ্ট ধন ভেৰি ভেৰি ইম্পৰ্টেণ্ট তোমালোকে এনচিয়েন্ট ইণ্ডিয়া বা প্ৰাচীন ভাৰতৰ ইতিহাসত পঢ়িবলৈ পাইছা যেতিয়া তোমালোকে বেদিক পিৰিয়ড পঢ়ি আছিলা যে বেদিক পিৰিয়ড ৱাজ ডিভাইডেড ইনটু 4 লিটাৰেচি ৱৰ্কছ চাৰিটা বেদিক সাহিত্যৰে গঠন হয় বেদিক মানে চাৰিটা বেদিক সাহিত্যৰে গঠন হয় বেদিক পিৰিয়ড বা বেদিক সাহিত্যৰ যিটো গোটেইখিনি ধ্বজা আছে ঠিক আছে তাৰ ভিতৰত Vedic period চাৰিটা literacy works এটা হল কি Vedas or Samhitas second is Brahmanas third is Aranyakas fourth is Upanishad ঠিক আছে Vedas Samhitas তো আমি পঢ়ুৱে ঋগবেদ সামবেদ যজুৰ্বেদ অথৰ্ববেদ অলমোস্ট তোমালোকে অলৰেডি পঢ়িছা আই হোপ সেকেন্ডত যে তুমি Brahmanas বুলি পাবা which explain the hymns of the Vedas বেদৰ hymns বোৰ এক্সপ্লেইন কৰে ব্ৰাহ্মণাছে এই ব্ৰাহ্মণাছৰ চাৰিটা ভাগ আছে তাৰ ভিতৰত এটা ভাগ হল গোপাঠা ব্ৰাহ্মণ আৰু এই গোপাঠা ব্ৰাহ্মণত ইয়াৰ বিষয়ে উল্লেখ আছে যে কামদেৱৰ ৰিভাইভেল হৈছিল এই জায়গাত that is why it was known as কামৰূপ আৰু সেই কাৰণে ইয়াক কি বুলি কোৱা হয় ধন হেল্ল শিৱানী কি খবৰ এস্পিৰেন্ট বিকাশ গিৰি হেল্ল কুশাল গুড ইভিনিং কুশাল গুড ইভিনিং ধন কি খবৰ ওকে চোৱা বুজি পালা গোপাঠা ব্ৰাহ্মণ নেক্সট চোৱা আৰু আসাম এই নামটো কৰ পৰা আহিল বেলেগ বেলেগ থিয়ৰি আছে ন বেলেগ বেলেগ অবভিয়াছলি বেলেগ বেলেগ নাম আছিল অসমৰ আগৰ পৰা আৰু অসম নামটো কৰ পৰা আহিল আসামৰ পৰা আহিল আৰু আসামৰ মিনিং কি জানা এইটো এটা পইণ্ট আসামৰ মিনিং হল আন ইভেন সমান নহয় বুজি পালা আন ইভেন মানে সমান নহয় দ্যাট ইজ হোৱাই ইট ৱাজ নন এজ অসম আসামৰ পৰা কি আহিল অসম আহিল মানে আন ইভেন নেক্সট যদি আৰু থিয়ৰি চাওঁ আমি সংস্কৃতাইজ ভাৰ্চন অফ দ্য টাই টাৰ্ম এটা টাই ৱৰ্ড আছে টাই শব্দ যাৰ সংস্কৃত ভাৰ্চন কি হয় আসাম যাৰ মিনিং কি আনডিফিটেড বুলি কৈ দিবা আনডিফিটেড অৰ কনকুৱেৰাৰ্ছ মানে আনডিফিটেড কেতিয়াও নাহাৰা আসাম দ্যাট ইজ হোৱাই ইয়াৰ নামটো অসম হল বুলি কয় এইটো এটা থিয়ৰি ফ্ৰম বড়ো টাৰ্ম আৰু এটা শব্দ আছে বড়ো টাৰ্ম যাৰ শব্দটো হল কি হাছম মানে কি জানা লোলেণ্ড তলৰ মাটি হাছম মানে কি তলৰ মাটি তোমালোকে অসমখনক নাভাবিবা যে অসমখনত মানুহ বহুত পিছত আহিছিল আমাৰ হিষ্ট্ৰী আছে ধন আমাৰ ইতিহাস আছে তোমালোকে যদি বেলেগৰ আগত অসমৰ কথা কোৱা ন নৰ্থ ইষ্টৰ কথা কোৱা বুকু ফুলাই কবা কিয় জানা কাৰণ আমাৰ মানুহ অলমোষ্ট 40,000 বছৰ আগৰ পৰা 40,000 কৈছো মই 4,000 কোৱা নাই 40,000 বছৰ সেই সময়ত তোমালোকে যদি হিষ্ট্ৰী বিষয়ে চোৱা পেলিঅলিথিক মেছলিথিক অবভিয়াছলি ষ্টোন এজত পঢ়িছা তোমালোকে এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী পেলিঅলিথিক মেছলিথিক নিঅলিথিক পেলিঅ মানে কি গ্ৰীকত পেলিঅ মানে ওল্ড লিথিক মানে ষ্টোন ওল্ড ষ্টোন এজ পেলিঅলিথিক নেক্সট আহিব মেছলিথিক মিডিল মেছ মানে মিডিল লিথিক মানে ষ্টোন মিডিল ষ্টোন এজ নিঅ মানে নিউ লিথিক মানে ষ্টোন নিউ ষ্টোন এজ পেলিঅলিথিক সকলোতকৈ পুৰণা 3.5 বিলিয়ন ইয়াৰ্ছ বিলিয়ন নহয় কাৰণ বিলিয়ন হয় বহুত হৈ যাব 3.5 মিলিয়নছৰ পৰা যদি আমি চাওঁ 50,000 বছৰলৈকে মানে 3.5 মিলিয়ন ইয়াৰ্ছ এগৰ পৰা 50,000 ইয়াৰ্ছ এগলৈকে পেলিঅলিথিক ঠিক আছে এতিয়া চোৱা কথাটো হল মানে পেলিঅলিথিকৰ কথা কোৱা নাই মই পেলিঅলিথিক মানে প্ৰথমৰ যিটো আছে আমাৰ ইয়েছ পেলিঅলিথিক আৰু পেলিঅলিথিকৰ প্ৰথম যিটো ভাগ আছে দ্যাট ইজ 3.5 মিলিয়নৰ পৰা 10,000 ইয়াৰ্ছলৈকে পেলিঅলিথিক 3.5 পৰা 50,000 লৈকে দ্যাট ইজ লোৱাৰ পেলিঅলিথিক ঠিক আছে সো ভাৰতত যদি চোৱা যায় ন লোৱাৰ পেলিঅলিথিকৰ কথা অসমত লোৱাৰ পেলিঅলিথিকৰ এভিডেন্স পোৱা গৈছিল গাৰো হিলছত ঠিক আছে এভিডেন্স পোৱা গৈছিল গাৰো হিলছত যে সেই সময়ৰ পৰা মানুহ আছে তো অসমখনৰ বিষয়ে তোমালোকে গৰ্বৰে ক'ব পাৰা ফাইন ওকে চোৱা ফ্ৰম বড়ো টাৰ্ম বড়ো এটা শব্দ আছে হাছমৰ মিনিং হল লো লেণ্ড আৰু এই লো লেণ্ডৰ পৰা হাছমৰ পৰাই কোৱা যায় যে অসম নামটো আহিছে সো দিজ আৰ দ্য ডিফাৰেণ্ট থিয়ৰিজ বেলেগ বেলেগ ইতিহাসবিদসকলে বেলেগ বেলেগ তেওঁলোকে থিয়ৰিজ দিছে ঠিক আছে যাৰ জৰিয়তে তেওঁলোকে ডিসক্ৰাইব কৰিছে যে অসমৰ নামটো প্ৰাগজ্যোতিষপুৰ নামটো কামৰূপ নামটো কিহৰ পৰা আৰম্ভ হ'ল বা কেনেকৈ আহিল তোমালোকে চাব পাৰা সেই সময়ৰ কামৰূপখন তোমালোকে চাব পাৰা যদি চোৱা সেই সময়ৰ কামৰূপখন তো এতিয়াৰ যদি চোৱা তোমালোকে ভূটানৰ এৰিয়া কিছু পৰিব সিকিমৰ এৰিয়া কিছু পৰিব দেন যদি চোৱা তুমি এইফালে বাংলাদেশৰ এৰিয়া পৰিব আৰু অলপ চলপ ওয়েষ্ট বেংগলৰ শেষৰ ফালে ওয়েষ্ট বেংগলৰ এৰিয়াও পৰিব ঠিক আছে এইটো এনেকুৱাকে গৈছিল আৰু আমাৰ যেটো বৰাক ভেলীৰ বহুত পৰ্চন কাটা যায় আৰু কামৰূপৰ পৰা এই পৰ্চন ঠিক আছে তো দিস ইজ কামৰূপ এট দ্য টাইম কামৰূপ আছিল নৰ্মেলি মানে এনচিয়েন্ট ইণ্ডিয়াৰ এনচিয়েন্ট অসমৰ প্ৰাচীন অসমৰ কথা কৈ আছো মই প্ৰাচীন অসমৰ কথা মই কৈ আছো ভালেই ন শিৱানী ভেৰি গুড বিশাল
বিশালে মোক ক'ব লাগে হাই ছাৰ, মই কৈছো হাই বিশাল, বাট বিশালে কৈছে হাই চুৰ বুলি কৈছে। ছাৰ মই গম পাইছো মানে তুমি ছাৰ ক'ব খুজিছিলা, বাট ছাৰটো যাই আইৰ জেগাত ইউ হৈ গ'ল, তো হাই চুৰ হৈ গ'ল, বাট মই একচেপ্ট কৰিছো হাই ছাৰ, তো ইটছ অ'কে। অ'কে ফাইন, তো চোৱা দেট ইজ কামব্ৰু। অ'কে অ'কে। বাৰু মানে পটকে মই দেখিলো ন, তো একো নাই, নাই মানে মই বুজি পাইছো বাৰু বিশাল। অ'কে চোৱা নেক্সট শ্লাইডত চাওঁ আমি কি আছে। আৰ্লি হিষ্ট্ৰী আৰম্ভণি কৰোঁ আমি, মানে একদম আৰম্ভণিৰ ইতিহাসৰ বিষয়ে চাওঁ। অসমৰ ইতিহাসৰ আৰ্লি হিষ্ট্ৰীত যদি চাওঁ, প্ৰথম যিজন ৰজা আছিল দেট ইজ নন এজ মহিৰংগ দানৱ। কি আছিল দানৱ? তোমালোকে এই কুৱেশ্যনটো আজিৰ সময়তে কুৱেশ্যনৰ লেভেল টাফ হৈ গৈছে ধৰ। আজিৰ পৰা তুমি 5 বছৰ 6 বছৰ আগলৈকে পেপাৰ চোৱাচোন, তাত এটা কুৱেশ্যন কমন থাকে, হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ এনচিয়েণ্ট আছাম, দেট ইজ মহিৰংগ দানৱ। আমি সকলোৱে পঢ়ো, এই কুৱেশ্যনটো কমন। আজিকালি ইমান ইজি কুৱেশ্যন নিদিয়ে, আৰু ইমান ইজি কুৱেশ্যন আমি নপঢ়ি মানে জানি থোৱাটো ভাল, বাট আমি এক্সপেক্ট কৰিব নালাগে যে এনেকুৱা কুৱেশ্যন দিব। বাট আগতে এটা সময় আছিল এপিএছচিৰ এনেকুৱা কুৱেশ্যন আছিল, হু ৱাজ দ্য ফাৰ্ষ্ট নোন কিং অফ এনচিয়েণ্ট আছাম, মহিৰংগ দানৱ। চোৱা, আৰ্লিয়েষ্ট নোন কিং অফ এনচিয়েণ্ট আছাম ৱাজ মহিৰংগ দানৱ। প্ৰাচীন অসমৰ জ্ঞাত ৰজা আছিল, প্ৰাচীন অসমৰ প্ৰথম জ্ঞাত ৰজা কোন আছিল? মহিৰংগ দানৱ। হি ৱাজ নন আৰিয়ান। চোৱা, এতিয়া কথাটো হ'ল যে যদি আমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, কাৰণ শুনা মই বস্তুবোৰ এই কাৰণে লিংক কৰি থাকো কাৰণ যাতে তোমালোকে বুজি পোৱাত ইজি হয়, তোমালোকে যাতে বস্তুবোৰ জানা, তোমালোকে যাতে গম পোৱা যে ক'ৰ পৰা কি আহিল, সেইকাৰণেই মই প্ৰাচীন ভাৰতৰ ইতিহাসৰ লগত লিংক কৰি আছো, যাতে তোমালোকে নিজে বুজি পোৱাত সহজ হয় আৰু লিংকিং কৰিব পৰা, ইণ্টাৰলিংকিং কৰিব পৰা। চোৱা, তোমালোকে অলৰেডি যিহেতু তোমালোকৰ এনচিয়েণ্ট ইণ্ডিয়া বা প্ৰাচীন ভাৰত খতম হৈছে, তোমালোকে নিশ্চয় পঢ়িছা। ইণ্ডাছ ভেলী চিভিলাইজেশ্যন মানে সিন্ধু ঘাটি উপত্যকাৰ পিছত, সিন্ধু ঘাটি উপত্যকা যেতিয়া এষ্টিমেটেড 1750 BC সমাপ্ত হ'ল, তাৰ পিছত 150 বছৰ পিছত 1500 BC পৰা আৰম্ভ হ'ল কি? বেদিক পিৰিয়ড, হয় নহয়? বেদিক পিৰিয়ড আৰম্ভ হ'ল, এতিয়া এই বেদিক পিৰিয়ড কেতিয়ালৈ চলিছিল? 1500 BC পৰা 600 BC লৈকে চলিছিল। প্ৰাচীন ভাৰতত পঢ়িবলৈ পাইছা দুটা ভাগ আছিল, এটা আৰ্লি বেদিক, এটা লেটাৰ বেদিক। আৰ্লি বেদিক 1500 পৰা 1000 লৈকে, আৰু লেটাৰ বেদিক 1000 পৰা 600 BC লৈকে। এইখিনি নিশ্চয় পঢ়িব পাইছা। 600 BC ৰ পিছত কোন আহে? জনপদাস, মহাজনপদাস। আৰু সেই সময়খিনিক আমি কি কওঁ? আফটাৰ 600 BC আমি কওঁ যে দ্য পিৰিয়ড অফ সেকেন্ড আৰবানাইজেশ্যন, এজ বিকজ অফ দ্য ইউজ অফ আইৰণৰ ব্যৱহাৰ আৰম্ভ হৈছিল আফটাৰ 600 BC। বাৰু যি কি নহওক, এতিয়া চোৱা, বেদিক পিৰিয়ড যে ভাৰতত আৰম্ভণি হ'ল, কিয় আৰম্ভণি হ'ল? কাৰণ আৰিয়ানসকল আহিছিল ভাৰতলৈ। কোৱা হয় আৰিয়ানসকল ভাৰতলৈ আহিছিল। এতিয়া চোৱা, আৰিয়ানসকলৰ কাৰণে ডিফাৰেণ্ট হিষ্টৰিয়ান, বেলেগ বেলেগ ইতিহাসবিদসকলৰ বেলেগ বেলেগ মতামত। তুমি যদি ইউৰোপিয়ান হিষ্টৰিয়ানক সোধা, ইউৰোপিয়ান ইতিহাসবিদসকলে ক'ব যে আৰিয়ানসকল ইউৰোপৰ পৰা গৈছিল। কিয় ক'ব? কাৰণ নিজৰ হেজিমনি শ্ব' কৰিবৰ কাৰণে, যে আমিয়ে সকলো, আমাৰ পৰাই আৰম্ভ হৈছে, আমাৰ পৰাই শেষ হ'ব কোন? ইউৰোপ। মই ক'লো এই ওচৰত আহা, বুজি পালা? 350 বছৰ ৰুল কৰিছা, এতিয়া আকৌ হেজিমনি লাগে, সেইকাৰণে ধ্বংস হৈছে। ধ্বংস মানে ইকনমিকেলি ডেষ্ট্ৰয় হৈছিল অবিয়াছলি ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ পিছত। ইউনিপোলাৰ যিটো আছিল ৱৰ্ল্ড, বাইপোলাৰ হৈ গ'ল আফটাৰ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ। ভালেই পাইছো। এতিয়া চোৱা, মানে মই ব্ৰিটিছৰ কথা কৈ আছো, ইউৰোপ ক'লেতো গোটেইখিনি আহি যাব। তো ইউৰোপিয়ান ইতিহাসবিদসকলে কৈছে যে আৰিয়ানসকল ইউৰোপৰ পৰা আহিছে। এতিয়া বেলেগ বেলেগ হিষ্ট্ৰী, কিছুমান ইতিহাসবিদে কৈছে নাই, সাউথ ইষ্ট এছিয়াৰ পৰা আহিছে আৰিয়ানসকল। বুজি পালা? কিছু ইণ্ডিয়াৰ ইতিহাসবিদসকলে আৰু কি কয় জানা? ইণ্ডিয়াৰ ইতিহাসবিদসকলে কয় যে আৰিয়ানসকল ক'ৰ পৰা অহা নাই, আৰিয়ানসকল নেটিভ আছিল, ইণ্ডিয়ানছ আছিল। মানে ইণ্ডিয়াতে আছে তেওঁলোক, ক'ৰ পৰা অহা নাই, ইণ্ডিয়াতে আৰম্ভ হৈছে, ইণ্ডিয়াৰ পৰাই। মানে হয়তো অলপ লিংকেজ আছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানুহবোৰৰ লগত, তাৰ পিছত আকৌ আৰিয়ানসকলে বেদিক পিৰিয়ড আৰম্ভ কৰিছে। ঠিক আছে, এইটো তাৰো ৰিজন আছে এনেকে কোৱাৰ, কাৰণ এনেই নকয় ইণ্ডিয়ানসকলে, ইণ্ডিয়ান ইতিহাসবিদসকলে। কিছুমান হিষ্টৰিয়ানে কয় যে আৰিয়ানসকল আহিছিল চেন্ট্ৰেল এছিয়াৰ পৰা। তোমালোকে এনচিয়েণ্ট ইণ্ডিয়াত পঢ়িবলৈ পাইছা। আৰু সকলোতকৈ মোষ্ট একচেপ্টেড ভিউ কি জানা? কোনটো সকলোতকৈ বেছি একচেপ্ট কৰে? আমি বুকত কি পঢ়িবলৈ পাওঁ যে আৰিয়ানছ ৱেৰ কেম ফ্ৰম চেন্ট্ৰেল এছিয়া। আৰু এইটো কোনে দিছিল? জাৰ্মান ইতিহাসবিদ এজন আছিল, নাম আছিল মেক্স মুলাৰ। চ' মেক্স মুলাৰ যিটো থিয়ৰি আছিল যে আৰিয়ানসকল চেন্ট্ৰেল এছিয়াৰ পৰা আহিছিল, ইট ইজ দ্য মোষ্ট একচেপ্টেড থিয়ৰি। ফাইন। ত' আৰিয়ানসকল আহিছিল ক'ৰ পৰা? আৰিয়ানসকল আহিছিল চেন্ট্ৰেল এছিয়াৰ পৰা। এতিয়া যদি মই এই কাৰণে এই বস্তুখিনি ক'লো, কাৰণ মহিৰংগ দানৱ মনত ৰাখিবা, হি ৱাজ এ নন আৰিয়ান। নৰকাসুৰ ৱাজ আৰিয়ান। নৰকাসুৰ আৰিয়ান আছিল, আমি পঢ়িবলৈ পাম। বাট মহিৰংগ দানৱ কি আছিল? আৰিয়ান নাছিল, নন আৰিয়ান আছিল, এণ্ড ৰিফাৰ্ড টু এজ দ্য কিৰাতা চিফ। কি বুলি কোৱা হয় তেখেতক?
কিৰাটাশিপ বুলি কোৱা হয় এইটো ইম্পৰ্টেণ্ট কাৰণ স্টেটমেন্ট বেচিছত আহিব পাৰে নহয় মনত ৰাখি থবা সাকসিডেড বাই মহিৰংগ দানৱৰ পিছত ৰজা হয় হতাকাসুৰ তাৰ পিছত সম্বৰাসুৰ তাৰ পিছত ৰত্নাসুৰা তাৰ পিছত ঘটাকাসুৰ এতিয়া চোৱা সকলো জায়গাতে অসুৰ আছে মানে তেওঁলোক অসুৰ আছিল বুলি মানে সেই অসুৰ নহয় বোলে হেৰিৰ দৰে কি বুলি কয় মুহৰ দৰে বোলে দুডাল কিং আছে এনেকুৱা অসুৰ নাছিল তেওঁলোকৰ আমি যদি টাইটেল মানে তেনেকুৱাকে লৈছিল তেওঁলোকে হতাকাসুৰ সম্বৰাসুৰ ৰত্নাসুৰ ঘটাকাসুৰ ঠিক আছে ওকে ফুল হৈ যায় এইবাৰ ভালে আছো বলিন কিং মই দানৱ ডাইনেষ্টি বাহ প্ৰাউড কৰা দানৱ ডাইনেষ্টি সকলোতকৈ পুৰণা ডাইনেষ্টি হয় নহয় মহিৰংগা দানৱৰ বংশধৰ বুলি আই এম দ্য ডিচেন্ডেন্ট অফ মহিৰংগা দানৱ মই এটা ফেচবুকত পোষ্ট দিছিলো আই এম দ্য ডিচেন্ডেন্ট অফ হাৰিয়া মণ্ডল এতিয়া মোক কবা কোনোবা হাৰিয়া মণ্ডল কোন আছে সো ঘটাকাসুৰ was killed by এতিয়া চোৱা ঘটাকাসুৰ যিজন শেষৰজন ৰজা আছিল ন ঘটাকাসুৰ যিজন শেষৰজন ৰজা আছিল তেখেতক কোনে হত্যা কৰে নৰকাসুৰে হত্যা কৰে who then founded a new line of king আৰু তাৰ পিছত এটা নতুন বংশৰ আৰম্ভণি হয় এটা নতুন লাইন অফ কিংছৰ আৰম্ভণি হয় আফটাৰ নৰকা ঠিক আছে সো নৰকাসুৰে কাক হত্যা কৰিছিল কোনজন দানৱ বংশৰ ৰজা দ্যাট ইজ ঘটাকাসুৰ আৰু ঘটাকাসুৰৰ পিছতেই আৰম্ভ হয় এ নিউ লাইন অফ প্ৰাগজ্যোতিষ কিংডমত যদি তোমালোকে দেখি আছা ইয়েস দেখি আছা ন প্ৰাগজ্যোতিষা কিংডমত যদি চোৱা বিফৰ 5694 BC মানে এতিয়াৰ পৰা যদি আমি চাও 5000 6000 হৈ গল 7000 8000 মানে আজিৰ পৰা 8000 বছৰ আগত 8000 বছৰ আগত আজিৰ পৰা 8000 বছৰ আগত চোৱা দানৱ ডাইনেষ্টি প্ৰথম ৰুলাৰ মহিৰংগ দানৱ ঠিক আছে The Danava dynasty was the first legendary line of rulers in Pragjyotisha established by Mohiranga Danav. The dynasty was of Boro origin. মনত ৰাখিবা এইটো আকৌ ডাইনেষ্টিটো কি অৰিজিনৰ আছিল বড়ো অৰিজিন বড়ো কোন আছে কোৱা মোক বড়ো পিপল কোন আছে বড়ো ষ্টুডেন্টস প্ৰাউড কৰা ফাৰ্স্ট যেটো আজিৰ পৰা 8000 বছৰ আগত না অসুৰ দানৱৰ বংশধৰ নহয় না অসুৰ দানৱ নহয় আমি যেনেকৈ টাইটেল লওঁ তেনেকুৱাকে সেই সময়ত এই টাইটেলবোৰ কি আছিল এই টাইটেলবোৰ তেওঁলোকে লৈছিল এতিয়া এনেকুৱা ধৰণৰ কথা যে যদি এতিয়া চোৱা তোমালোকে গম পাবা যে ৰামায়ণ মহাভাৰতৰ আগতে আছিল বেদিক পিৰিয়ড আৰু বেদিক পিৰিয়ড আজিৰ পৰা যদি চাও অলমোস্ট কিমান 11500 10500 11000 বছৰ আগত ঠিক আছে বেদিক পিৰিয়ড বুলি কোৱা নাই মই সেই ঋগবেদত যেটো উল্লেখ আছে বেদিক পিৰিয়ড যেতিয়া সৰস্বতী নদীৰ ওয়াইডে আছিল বহুত কিলোমিটাৰ তাৰ পিছত আহিল ৰামায়ণ তাৰ পিছত আহিল মহাভাৰত যদি তুমি ৰিসাৰ্চ কৰা তুমি গম পাবা এই বস্তুবোৰ কাৰণ সৰস্বতী ৰিভাৰৰ কথা তুমি বেদিক পিৰিয়ডৰ সময়ত যেটো মানে ঋগবেদিক পিৰিয়ডৰ সময়ত ঋগবেদত উল্লেখ থকা যিখিনি সময় হি সময়ৰ কথা ঋগবেদত উল্লেখ আছে সেইখিনি সময়ত যেটো উল্লেখ আছে যে সৰস্বতী ৰিভাৰৰ সৰস্বতী নদী যে ৰাজস্থানৰ এই সময় ৰাজস্থানৰ মাজেৰে বৈছিল তাৰ ওয়াইডে আছিল বহুত কিলোমিটাৰ ৰামায়ণত দেখিবা হেতু এটা এভাৰেজ নদী মহাভাৰতত দেখিবা হেতু শুকাই গৈছে তো যদি টাইম লেপছটো চোৱা তুমি তো সেইখিনি সময়ত এনেকুৱা নাছিলে সেইখিনি সময়ত এইবোৰ এটা উপাধিৰ দৰে বা তোমালোকে তেনেকুৱাকে ক'ব পাৰা সো আমি অসুৰ দানৱৰ বংশধৰ বুলি ক'লে এইটো ভুল হ'ব ঠিক আছে হ্যাপি বিহু ভাৰত মই আৰম্ভণিতে সকলোকে বিহুৰ শুভেচ্ছা দিছো মই তোমালোকক উৎসাহ দিছো যে বিহুৰ পিছত বিহুটোৱে তোমালোকৰ জীৱনৰ আশীৰ্বাদ দিছো তো আৰম্ভণিত নাছিলা বাৰু বাট পিছলৈ চাই লবা ঠিক আছে ওকে চোৱা সো মহিৰংগা নৰ্মেলি যদি চোৱা ন দানৱ বংশ বড়ো অৰিজিনৰ হয় কি অৰিজিন বড়ো অৰিজিনৰ হয় জানো এইটো মনত ৰাখিবা ঠিক আছে বড়ো অৰিজিনৰ হয় কালিকা পুৰাণত উল্লেখ আছে ক'ত উল্লেখ আছে কালিকা পুৰাণ নৰকাসুৰ আহি গ'ল নৰকাসুৰৰ ষ্টৰী গম পোৱা নে নাই নৰকাসুৰৰ ষ্টৰী গম পোৱা নে নাই নৰকাসুৰে কাক বিয়া পাতিব খুজিছিল কোনোবাই মোক ক'ব পাৰিবা নে নাই নৰকাসুৰে কাক বিয়া পাতিব খুজিছিল তাৰপিছত যিজনী দেৱীক বিয়া পাতিব খুজিছিল দেৱীজনীয়ে শেষত দেৱী দেৱতাসকলে ভাবিলে যে এওঁৰ লগত বিয়া হ'লে দিগদাৰ হৈ যাব তো দেৱী দেৱতাসকলে ক'লে কিবা এটা প্লেন কৰা যাওক তো দেৱীয়ে টাস্ক দিলে নৰকাসুৰক টাস্ক দিলে যে তুমি এইটো কৰি দেখুৱা নৰকাসুৰে কৰি পেলালে হয় ইমান মানে যিটো বস্তু তেওঁলোকে ভাবিছিল যে নোৱাৰে এনেও কৰিব নৰকাসুৰে কৰি পেলালে হয় উপায় নাপায় শেষত ষড়যন্ত্ৰ কৰিব লগা হ'ল বুজি পালা তো নৰকাসুৰ সাংঘাতিক মানুহ আছিল হি ইজ অলসো কল্ড ভাউমা তেখেতক কি বুলি কোৱা যায় ভাউমা বৰ্ন অফ আৰ্থ দিস ইজ বৰ্ন অফ আৰ্থ ভাউমা the earliest settlement of Aryans in Pragjyotisha Aryans আৰম্ভণি হৈ গ'ল ইয়াৰ আগলৈকে Aryans নাছিল নন Aryans আছিল যদি মহিৰংগ দানৱ বা দানৱ বংশৰ কথা চাব যোৱা বাট Aryans প্ৰথমতে আহিল নৰকাসুৰৰ পৰা প্ৰাগজ্যোতিষত Aryans
আহি গ'ল নৰকাসুৰৰ পৰা। এই লাইনটো মনত ৰাখি থবা। দানৱ বংশৰ এইটো মনত ৰাখিবা যে মৈৰংগ দানৱ বা দানৱ বংশ নন আৰিয়ানছ। আৰু আৰিয়ানছৰ কথা ক'লে মনত ৰাখিবা ইট ৱাজ নৰকাসুৰ। হি ইৰেক্টেড এ টেম্পল ফৰ কামাখ্যা অন দ্য নীলাচল হিল। নীলাচল হিলত কামাখ্যা দেৱীৰ কাৰণে মন্দিৰ এটা ইৰেক্ট কৰিলে, বনালে। excavated a tank, এটা পুখুৰী খান্দিলে, and constructed a road to the temple in a single night. মানে কামাখ্যা দেৱীক বিয়া পাতিব খুজিছিল নৰকাসুৰে, হয়নে নহয়? কাক বিয়া পাতিব খুজিছিল? কামাখ্যা দেৱীক বিয়া পাতিব খুজিছিল। য়েছ, বহুত ডাঙৰ হ'ল, এইটোও হয় কিন্তু। য়েছ। কামাখ্যা দেৱীক বিয়া পাতিব খুজিছিল। দেৱী দেৱতাসকলে ভাবিলে যে যদি এইটো হৈ যায় সাংঘাতিক কথা হৈ যাব, তো কামাখ্যা দেৱীক ক'লে কিবা এটা কৰক। কামাখ্যা দেৱীয়ে ক'লে ঠিক আছে। নৰকাসুৰক ক'লে যে মই তোমাৰ লগত তেতিয়া বিয়া হ'ম যদি তুমি এক ৰাতিৰ ভিতৰত এটা পুখুৰী খান্দিব পাৰা, টেম্পল বনাব পাৰা, আৰু মোৰ মানে মন্দিৰটোলৈ যিটো বনাইছা ওপৰত, যিটো হিলত বনাইছা নীলাচল হিলত, তালৈ যদি তুমি এটা কি ষ্টেপ বনাব পাৰা, ঠিক আছে, ৰাস্তা ষ্টেপ যদি বনাব পাৰা, তুমি চাবাচোন কামাখ্যা যিটো আমাৰ যিটো কামাখ্যা বাস্তৱ আছে, কামাখ্যা যিটো আমাৰ চেণ্টাৰ আছে ন, য'ৰ পৰা ফ্লাইঅভাৰখন আৰম্ভ হৈছে, মালিগাঁৱৰ ফ্লাইঅভাৰখন, তাৰ কাষেৰে তাৰ ৰাইট চাইডে চাবা এটা ৰাস্তা আছে সৰু, মেখেলা উজোৱা পথ বুলি। কি আছে? মেখেলা উজোৱা পথ বুলি এটা ৰাস্তা আছে সৰু। সেই ৰাস্তাটো যদি অলপ সৰু ৰাস্তা, বেছি নহয়, গলি এটা, সেই মেখেলা উজোৱা পথটোৰে তুমি যাবা, শেষৰ ফালে চিৰি দেখা পাবা, দেখিছা? তো কোৱা হয় যে এনেকুৱাকে যদি তুমি এটা ৰাস্তা বনোৱা, নৰকাসুৰ এইটো ভাবিছা কাৰণ কেলে নোৱাৰে, নৰকাসুৰেটো বনাই দিব। এতিয়া এনেকুৱা যে অলপ বহুত সময় আছে ৰাতিপুৱা হ'বলৈ, নৰকাসুৰৰ হ'লেই কাম অলপ বাকী আছে, কি কৰা যায়? তো কামাখ্যা দেৱীয়ে কি কৰিলে, এটা কুকুৰাৰ জৰিয়তে ডাক দিলে। এতিয়া ৰাতিপুৱা হ'লে আগতে মানুহে কেনেকুৱা হৈছিল, কুকুৰাই ডাক দিলে ৰাতিপুৱা হৈছে, তো কুকুৰাই ডাক দি দিলে, তো খতম। দেৱীয়ে ক'লে যে নাই হোৱা, নোৱাৰিলা তুমি, বুজি পালা? তো তেনেকুৱা ধৰণৰ ষড়যন্ত্ৰ হৈছিল, কনস্পিৰেচি। বাৰু যি কিনো, লৰ্ড কৃষ্ণ কিল্ড হিম এণ্ড প্লেচড হিজ সন ভাগৰথ অন দ্য থ্ৰন। আৰু কোনে হত্যা কৰিছিল নৰকাসুৰক? নৰকাসুৰক হত্যা কৰিছিল লৰ্ড কৃষ্ণ, ভগৱান কৃষ্ণই। শুনা, অসমৰ ইতিহাসত, প্ৰাচীন অসমৰ ইতিহাসত লৰ্ড কৃষ্ণ বা ভগৱান কৃষ্ণই বহুত অহা যোৱা কৰিছে, মানে তেখেতৰ উল্লেখ তুমি বহুত জেগাত পাবা। তো চোৱা, লৰ্ড কৃষ্ণ কিল্ড হিম, আৰু তেওঁৰ জেগাত তেখেতৰ পুত্ৰ ভাগৰথক ৰাজসিংহাসনত বহুৱালে। এতিয়া আহিল ভাগৰথ। ভাগৰথও সাংঘাতিক মানুহ। ভাগৰথৰ বহুত বস্তু মানে বহুত পাৱাৰফুল আছিল, বুজি পালা? ভাগৰথৰ কথা যদি চোৱা, তেখেতে কি কি কাম কৰিছিল, তেখেতে যুদ্ধ কৰিছিল, হয় নে নহয়? হাতীৰ পিঠিত যুদ্ধ কৰা মানুহ তেখেত। According to the Vishnu Puran, the general of Narakasur was Muru. বিষ্ণু পুৰাণৰ মতে নৰকাসুৰৰ জেনেৰেল কোন আছিল? মৰু আছিল। অকে, যদি তোমালোকে অসমৰ বৰ্ণিল ইতিহাস পঢ়িছা, যিখন মোৰ আছাম হিষ্ট্ৰী বুক, য'ত এটা চাইডে ইংলিছ আৰু এটা চাইডে অসমীয়াত লিখা আছে বহুত ধুনীয়াকে A to Z, তোমালোকে নিশ্চয় এনেকুৱা বস্তুবোৰ ৰিভাইজ কৰিব পাৰিছা, কাৰণ অলৰেডি হাজাৰ হাজাৰ ষ্টুডেণ্টে এইখন পঢ়ি আছে, আৰু মই ভাবো তোমালোকে বুজি পোৱাত বেছি অসুবিধা হোৱা নাই, তোমালোকৰ ৰিভাইজ হৈ আছে যদি তোমালোকে পঢ়িছা, আৰু মই ভাবো তোমালোকে আগতে পঢ়ি লোৱাটো ভাল, তাৰপিছত যেতিয়া তোমালোকে এই ক্লাছবোৰ কৰিবা ৰিভাইজ হ'ব। যোনে এতিয়া আৰম্ভ কৰা নাই, তোমালোকে প্ৰথমতে এইখিনি চাই, যেতিয়া বুকখন তোমালোকে অবিয়াছলি ফ্ৰী অফ কষ্ট পায়ে আছা, বুকখন ক'ত? ধনচাৰ টেলিগ্ৰাম গ্ৰুপ, ধনচাৰ যিটো টেলিগ্ৰাম গ্ৰুপ আছে তাত পায়ে আছা, ধনচাৰ টেলিগ্ৰাম গ্ৰুপ। তোমালোকে চাৰ্চ কৰিবা @ABHIZITRAZ ডাবল ফ্ৰী, ধনচাৰ বুলি পাবা, তাত পায়ে আছা ফ্ৰী অফ কষ্ট, 1 টকাও লোৱা নাই মই। তো সেইখন পঢ়িবা, অসমৰ বৰ্ণিল ইতিহাস, তাৰ পৰা বস্তুবোৰ উঠোৱা গৈছে, বা উঠোৱা মানে কি, ময়ে বনাইছো ন, আগতে পঢ়াইছো, তাৰ পৰাই বস্তুবোৰ আমি ভালদৰে বুজি আছো, অসমৰ বৰ্ণিল ইতিহাস। চোৱা, বিষ্ণু পুৰাণৰ মতে নৰকাসুৰৰ জেনেৰেল কোন? মৰু। ঠিক আছে, এতিয়া আহিম আমি ভাগৰথৰ ওচৰলৈ। এতিয়া কাৰ ওচৰলৈ আহিলো? ভাগৰথৰ ওচৰলৈ। প্ৰথমতে হৈছিল যেতিয়া কামাখ্যা দেৱীৰ তুমি যে ক'লা ন অংশ পৰিছিল, তাৰ পিছত সেই জেগাখিনি শক্তিপীঠ বুলি ধৰা গৈছিল। তাৰ পিছৰ ষ্টৰি এইটো, বাট এইবোৰ ষ্টৰি যদি আমি চাওঁ, কিছুমানৰ মতে মিথিকেল, কিছুমানৰ মতে মানে কিছু পৰ্চন হয়তো এনেকুৱা হ'ব পাৰে মিথিকেল, কিছুমান পৰ্চন এতিয়া কিছুমান মানুহে মানে যে মই বহুত এতিয়া ৰামায়ণ মহাভাৰতক মই মানো যে সঁচা কথা, মই মানো আৰু যিখিনি ধৰা মই পঢ়িছো এতিয়ালৈ বা যিখিনি বস্তু গম পাইছো, তো আছে, সঁচা অৰ্থত আছিল, বাট হয়তো তেনেকুৱা নাছিল যেনেকুৱা উল্লেখ আছে, বাট আছিল। অকে, এতিয়া চোৱা, ভগৰথৰ কথা যদি আমি চাওঁ, যুদ্ধ কৰিবলৈ আহিছিল, যিমানবাৰ আহিছিল। অকে, আৰু তোমালোকৰ ষ্টুডেণ্ট, মই এটা কথা কওঁ, ষ্টুডেণ্টছবোৰ কমিল,
যেতিয়া প্ৰথম মই আৰম্ভণিত আহিছিলোঁ, যেতিয়া মই মডাৰ্ণ ইণ্ডিয়ান আধুনিক ভাৰতত যেতিয়া পঢ়াবলৈ আহিছিলোঁ, তেতিয়া ষ্টুডেণ্টছৰ সংখ্যা বেছি আছিল। লাহে লাহে কি হ'ল নাজানো, ষ্টুডেণ্টৰ সংখ্যা কমিল। বাট কথাটো হ'ল কি, যেতিয়া নটিফিকেশ্যন ল'ব তেতিয়া আহিব, কিন্তু তেতিয়াহ'লে দেৰি হৈ যাব। মেইন প্ৰব্লেম তেতিয়াহ'লে কি হ'ব, ধৰ দেৰি হৈ যাব। চ' ভগদত্তৰ চোৱা, হি ৱাজ দ্য ছান অফ নৰকাসুৰ, নৰকাসুৰৰ পুত্ৰ আছিল। হি গেভ হিজ ডটাৰ ভানুমতী, তেখেতে নিজৰ জীয়েক ভানুমতীক কাক বিয়া দিয়ে, দুৰ্যোধনক বিয়া দিয়ে। কাক বিয়া দিছিল, দুৰ্যোধনক। ঠিক আছে, আৰু দুৰ্যোধনক বিয়া দিছিল কাৰণে ভগদত্তই কি কৰিছিল, কৌৰৱৰ হৈ যুদ্ধ কৰিছিল। উৰিষ্যা বা কালিংগা, কালিংগাৰ যিটো আৰ্মিৰ ট্ৰুপছ আছিল, কালিংগাৰ আৰ্মি ট্ৰুপছ কাৰ হৈ আছিল, কাৰ ফালে আছিল, কৌৰৱৰ ফালে আছিল। সেই কালিংগাৰ আৰ্মি ট্ৰুপছক হাতীৰ পিঠিত উঠি লিড কৰিছিল কোনে, ভাগদত্তই। মনত ৰাখিবা, দুৰ্যোধন। ভাগদত্ত পাৰ্টিচিপেটেড ইন দ্য গ্ৰেট মহাভাৰত ৱাৰ অন দ্য চাইড অফ কৌৰৱ, কৌৰৱৰ চাইডৰ পৰা মহাভাৰত ৱাৰত কি কৰে, মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰে। ইন দ্য মহাভাৰত ৱাৰ কালিংগা আৰ্মি ৱাজ অলছো প্লেচড আণ্ডাৰ দ্য ভাগদত্ত, যিটো মই অলৰেডি ক'লো, কালিংগাৰ আৰ্মি কাৰ আণ্ডাৰত আছিল, ভাগদত্তৰ আণ্ডাৰত। হি ৱাজ কিল্ড বাই অৰ্জুনা ইন দ্য কুৰুক্ষেত্ৰ ৱাৰ, কুৰুক্ষেত্ৰৰ যুদ্ধত তেখেতক কোনে হত্যা কৰে, অৰ্জুনে হত্যা কৰে কাক, ভাগদত্তক। কুৰুক্ষেত্ৰৰ যুদ্ধ, কুৰুক্ষেত্ৰৰ যুদ্ধত কাক কোনে হত্যা কৰে, অৰ্জুনে হত্যা কৰে কাক, অৰ্জুনে হত্যা কৰিছিল ভাগদত্তক। আই হোপ তোমালোকে এই বস্তুখিনি ভালদৰে মন দি শুনিছা। আৰু মই ভাবো তোমালোকে এটা এটা লাইক কৰি দিবা। এটা কথাটো হ'ল যে এটা লাইক পালে ন, তেতিয়া এটলিষ্ট এই চিঞৰাখিনি, এই যিখিনি কষ্ট, সেই বস্তুখিনি সফল হোৱা যেন লাগে। অ'কে, বুজি পালা ধন, বুজি পাই আছা নে নাই, কোৱা মোক। এই চোৱা, লাইক আহি গ'ল আকৌ, দুটা আহিছে। মই কোৱাৰ লগে লগে দুটা আহিছে। কেনেকুৱা সাংঘাতিক বাঢ়িছে, দুটা বাঢ়িছে, ধেমালি নেকি। বাৰু দুটাও বহুত। এতিয়া চোৱা, ভীষ্মক, ভীষ্মক ভেৰি ইম্পৰ্টেণ্ট। ভীষ্মক এইকাৰণেই ইম্পৰ্টেণ্ট, ভীষ্মক কিয় ইম্পৰ্টেণ্ট কোৱাচোন। কাৰণ অসমৰ এটা ডাঙৰ ডাইনেষ্টি, নিজকে বংশধৰ বুলি কয় কাৰ, ভীষ্মকৰ। এটা সকল কৰি পাৱাৰফুল, এটা সকল কৰি শক্তিশালী ডাইনেষ্টি, শক্তিশালী এটা বংশ, which is very important. অ'কে, তো এই বংশটোৱে নিজকে কি বুলি কয়, ভীষ্মকৰ বংশধৰ বুলি কয়। চোৱা, ভীষ্মক, হিজ কিংডম ইজ কল্ড বিদৰ্ভ, কি বুলি কয়, বিদৰ্ভ বুলি কৈছিল তেখেতৰ কিংডমক। মে বি আইডেন্টিফাইড শদিয়া, শদিয়াৰ লগত আমি শদিয়ালৈ যাওঁ, সেই শদিয়া বুলি আমি কি কৰিব পাৰো, আইডেন্টিফাই কৰিব পাৰো। তেখেতৰ কেপিটেল আছিল কুন্দিনা, চিটুৱেটেড অন দ্য বেংক অফ ৰিভাৰ কুন্দিল, কুন্দিল নদীৰ পাৰত অৱস্থিত আছিল তেখেতৰ কেপিটেল। এতিয়া চোৱা, আকৌ আহিল শ্ৰীকৃষ্ণ। ডটাৰ ৰুক্মিণী ৱান্টেড টু মেৰি কৃষ্ণ। এই বস্তুটো কেনেকুৱা হ'ল জানা, তোমালোকে যদি মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰী চাইছা মোৰ ক্লাছ, তোমালোকে গম পাইছা মই ষ্টৰি এটা কৈছিলো মেডিভেল ইণ্ডিয়াত, পৃথ্বীৰাজ চৌহান আৰু জয়চান্দৰ ষ্টৰি কৈছিলো, যেতিয়া মহম্মদ ঘূৰি আক্ৰমণ কৰিছিল 1191, 1192, 1194 চন্দাবেৰৰ যুদ্ধ, হয় নে নহয়। তো চোৱা, চেম কাহিনী, ৰুক্মিণীয়ে কৈছিল মই কৃষ্ণৰ লগত বিয়া হ'ম, কিন্তু যেতিয়া ৰুক্মিণীয়ে কৃষ্ণৰ লগত বিয়া হ'ব খুজিছিল, ভীষ্মকে কৈছিল না, তুমি কৃষ্ণৰ লগত বিয়া হ'ব নোৱাৰা, তুমি মোৰ ইচ্ছামতে শিশুপালৰ লগত বিয়া হ'ব লাগিব। কাৰ লগত, শিশুপালৰ লগত বিয়া হ'ব লাগিব। যেতিয়া কৈছিল শিশুপালৰ লগত বিয়া হ'ব লাগিব, তেতিয়া ৰুক্মিণীৰ কাৰণে কৃষ্ণ আহিছিল, আৰু কৃষ্ণই ৰথত ৰুক্মিণীক অপহৰণ কৰি লৈ গৈছিল ইন হিজ চেৰিয়ট টু দ্বাৰকা, কলৈ, দ্বাৰকালৈ লৈ গৈছিল। দ্য চুটিয়াছ ট্ৰেচ দেয়াৰ ডিচেন্ট ফ্ৰম দ্য ভীষ্মক, মই ক'লো চুতীয়া বংশই কি কৰে, নিজকে ভীষ্মকৰ বংশধৰ বুলি কয়। এই বস্তুটো মনত ৰাখিবা। তোমালোকে এটা বস্তু মনত ৰাখিবা, এক্সাম পইণ্ট অফ ভিউৰ পৰা, অবভিয়াছলি প্ৰিলিম স্পেচিফিকটো তোমালোকে চালাই, মেইন স্পেচিফিক মই দুটা বস্তু কৈ আছো হা। কৃষ্ণ কেতিয়া কেতিয়া অসমলৈ আহিছিল, বা কৃষ্ণৰ আবিৰ্ভাৱ কেতিয়া কেতিয়া হৈছিল প্ৰাচীন অসমত, এই বস্তুটো চাবা, এনচিয়েন্ট আছামত, প্ৰাচীন অসমত কৃষ্ণৰ আবিৰ্ভাৱ কেতিয়া কেতিয়া হৈছিল, এই বস্তুটো মনত ৰাখি ল'বা। পইণ্ট কেইটা ডিৰেক্টলি মনত ৰাখিবা, যে কৃষ্ণ এতিয়া এতিয়া এতিয়া, তো কৃষ্ণ ইয়াত আছে, ইয়াত আছে, ইয়াত আছে, বুজি পালা। তোমালোকে পুট কৰিব পাৰিবা মেইনছৰ এনচাৰ ৰাইটিঙত, যদি হিষ্ট্ৰী এনচিয়েন্ট আছামৰ পইণ্ট অফ ভিউৰ পৰা কিবা কুৱেশ্যন আহে। ঠিক আছে, অ'কে ফাইন ফাইন। নেক্সট চোৱা, বানাসুৰা, এইটো ষ্টৰিটো আমি চাই দেখো, হয় নহয়। এইটো আগৰ পৰা পঢ়ি আছো নে নাই, আমাক বহুত ষ্টৰি কৈছিল। মইতো বেলেগ কেনেকুৱা এজন মানুহে সপোনৰ ৰাজকুমাৰ এজন আঁকিব পাৰে। মোৰ লগত যদি তেনেকুৱা এজন থাকিলে হয়, মই সপোনত যিমান ভূত দেখো, কিবা দেখো, মই চব আঁকিলো হয়। বুজি পা, তাক কৈ পেলাই এইটো মইতো ভূতে দেখো, সাপ দেখো, সাপে খেদা, দৌৰি থাকো, দৌৰিব নোৱাৰো, হয় নে নহয়। বাৰু যি কি নহওক, আগৰ দিনৰ ৰাজকুমাৰীবোৰে ৰাজকুমাৰ, এতিয়া চোৱা, এজন ৰাজকুমাৰীয়ে ৰাজকুমাৰ দেখিব, হয় নে নহয়। তো মানুহবোৰৰ চোৱা, মেণ্টেল আমাৰ মাইণ্ডটো কেনেকুৱাকে কাম কৰে। এজন ৰাজকুমাৰে ৰাজকুমাৰীক সপোনত দেখিব, এজন ৰাজকুমাৰীয়ে ৰাজকুমাৰক দেখিব, এজন খেতিয়কৰ লৰাই সপোনত দেখিব সৰু, ধৰা ৰাজকুমাৰী নহয়, খেতিয়কৰ ছোৱালী
কিন্তু কথাটো হ'ল তাৰ মাজতে যদি দুখীয়া ঘৰৰ ল'ৰাবোৰে আগবাঢ়ি যাব চেষ্টা কৰে ন, আৰু যদি এই জেগাটো পাবলৈ সক্ষম হয়, সেইটো হ'ল ডাঙৰ ছাকচেছ। বুজি পালা? এইটো তো সপোনটো, নিজৰ যিখিনি সপোন আছে ন, সেই সপোনখিনি আগত লৈ যোৱা। সপোন তোমাৰ মেণ্টেলিটিৰ পৰা আৰম্ভ হয়। তো মানুহৰ মেণ্টেলিটি, কিছুমান ৰেয়াৰ মানুহ আছে যোনে নিজৰ সপোনবোৰ ডাঙৰ কৰিব চেষ্টা কৰে। সপোন নিজে নিজে ডাঙৰ নহয় ধন, সপোনক ডাঙৰ কৰিব লাগিব, আৰু সপোনক ডাঙৰ কৰিবৰ কাৰণে নিজে কষ্ট কৰিব লাগিব, অবভিয়াছলি লাগিব। বহুত এনেকুৱা মানুহ আছে, তুমি উদাহৰণ বহুত পাবা। আমি ভাবি থাকো যে নাই নহ'ব। বহুত আমি মেক্সিমাম চাওঁ যে, এতিয়া চোৱা, বহুত এনেকুৱা মানুহ আছে যোনে সৰুৰ পৰা আহি এইখিনিলৈকে গৈছে, একদম কমৰ পৰা আহি, আৰু এইখিনিলৈকে যোৱাটোৱে ডাঙৰ বস্তু নহয়, তাৰ লগতে এজন ভাল মানুহ হোৱা, চৰিত্ৰৱান মানুহ হোৱা, ভাল মানসিকতা থকা মানুহ হোৱাও ডাঙৰ কথা। ঠিক আছে, অকে, চোৱা বানচুৰৰ কথা চোৱা। কেপিটেল কি আছিল? শোণিতপুৰ। বিল্ড দ্য শিৱা টেম্পল অফ মহাভৈৰৱ। চোৱা, মহাভৈৰৱ, তেজপুৰৰ শিৱ টেম্পল কোনে বনাইছিল? বানসুৰে বনাইছিল বুলি ইট ৱাজ এট্ৰিবিউটেড টু হিম। বানসুৰে বনাইছিল বুলি কোৱা হয় শিৱ টেম্পল অফ মহাভৈৰৱ। মানে কি আছিল জানা? বানসুৰ বহুত শিৱ ভক্ত আছিল। বানসুৰ। বানহেৰ ডটাৰ নেম উষা। উষা নামৰ এজনী কি আছিল? যদি আমি ইংলিছত কওঁ উষা, অসমীয়াত ক'লে উষা। উষা নামৰ এজনী জীয়েক আছিল। আৰু উষাই এদিন সপোনত দেখিলে যে এজন ভাল ৰাজকুমাৰে তেখেতক নিব আহিছে। যেতিয়া উষাৰ বেষ্ট ফ্ৰেণ্ড ফৰ এভাৰ, BFF বুলি কয় ন আজিৰ যুগত, তো BFF আছিল চিত্ৰলেখা। উষাই চিত্ৰলেখাক ক'লে যে, বান্ধৱী, কালি ৰাতি মই ধুনীয়া ৰাজকুমাৰ এজন দেখিলো। চিত্ৰলেখাই ক'লে, কলমটো ল'লে, আকৌ কেনেকুৱা, নাকটো কেনেকুৱা আছিল? এইটো এনেকুৱা, এইটো হয় ন? উষাই ক'লে, সেইটোৱে হয়। সেইজনে আছিল কোন? অনিৰুদ্ধ, গ্ৰেণ্ডছন অফ কৃষ্ণ। কৃষ্ণৰ কি? নাতিনীয়েক। ঠিক আছে, তো উষাই ক'লে যে মই অনিৰুদ্ধৰ লগত বিয়া হ'ম। বানসুৰে ক'লে যে নাই, নোৱাৰা। অনিৰুদ্ধই যেতিয়া উষাক নিব আহিল, বানসুৰে কি কৰিলে? কেপটিভ বনাই ৰাখিলে, বন্দী বনাই ৰাখিলে। কাক? অনিৰুদ্ধক। আৰু অনিৰুদ্ধক মুক্ত কৰাবৰ কাৰণে কোন আহিছিল? কৃষ্ণ আহিছিল। কলৈ? শোণিতপুৰলৈ। কৃষ্ণ যেতিয়া আহিছিল, কৃষ্ণৰ লগত নোৱাৰে কাৰণে বানসুৰে সহায় লৈছিল কাৰ? শিৱৰ সহায় লৈছিল। দেট ইজ ৱাই ইট ৱাজ ন'ন এজ হৰিহৰৰ যুদ্ধ। মানে কৃষ্ণ আৰু শিৱৰ যুদ্ধ, হৰিহৰৰ যুদ্ধ। সেইকাৰণে ইয়াক কি বুলি কোৱা হয়? হৰিহৰৰ যুদ্ধ বুলি কোৱা হয়। সেইকাৰণে ইয়াক কি বুলি কোৱা হয় ধন? হৰিহৰৰ যুদ্ধ বুলি কোৱা হয়। ঠিক আছে, সেইকাৰণে ইয়াক কি বুলি কোৱা হয়? হৰিহৰৰ যুদ্ধ বুলি কোৱা। য়েছ, বিদৰ্ভ লোকেটেড, বাট তেখেতৰ কিংডমটো সেই সময়ত বিদৰ্ভ আছিল, অসমতে আছিল। এতিয়া বাৰু পোৱা যায়, কাৰণ বেলেগ বেলেগ জেগাৰ নাম বেলেগ বেলেগ পোৱা যায়, বেলেগ বেলেগ জেগাত পোৱা যায়, হয়নে নহয়? এতিয়া চোৱা, তুমি যদি চোৱা গান্ধী পথ, GS ৰোড তুমি ভাবিছা নেকি গুৱাহাটীতে আছে? বেলেগ বেলেগ জেগাতো আছে GS ৰোড, বেলেগ বেলেগ জেগাত আছে GS। সেইটো তেনেকুৱা আৰু। চোৱা, টেম্পল গৈছা নে নাই কেতিয়াবা এই মন্দিৰটোত? দেখি আছা নে? নেক্সট চোৱা, বৰ্মন ডাইনেষ্টি। নাও দিছ ৱাজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এতিয়ালৈ যোন আছা ন, তোমালোকে ইয়াৰ পৰা কিন্তু থাকিবা। কিয় জানা? ইয়াৰ পৰা ৰিটেন হিষ্ট্ৰী আৰম্ভ হৈ যায় প্ৰাচীন অসমৰ। ইয়াৰ পৰাই লিখিত ইতিহাস আৰম্ভ হৈ যায় প্ৰাচীন অসমৰ। ঠিক আছে, চ' ইয়াৰ পৰাই বহুত বেছিয়ে ইম্পৰ্টেণ্ট। সেইকাৰণে যোন আছা এটা লাইক কৰি দিবা। দেখিছা টেকনিক? দেখিছা মোৰ লাৰ্ণিং আহিলা? অকে, এতিয়া মই বন্ধ কৰি আছো মোবাইল। মই কমেণ্টবোৰ তোমালোকৰ ইয়াতেই চাম, কম্পিউটাৰত। চোৱা, বৰ্মন ডাইনেষ্টি আৰম্ভ হৈ যায়। বৰ্মন ডাইনেষ্টি যদি চোৱা, পুষ্য বৰ্মন যদি ফাউণ্ডাৰ চাওঁ, প্ৰতিষ্ঠাপক চাওঁ, বৰ্মন ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক কোন হৈছিল? পুষ্য বৰ্মন। শেষৰজন ৰজা কুমাৰ ভাস্কৰ বৰ্মন, হয় নে নহয়? তো প্ৰতিষ্ঠাপক আছিল পুষ্য বৰ্মন। 355 পৰা 380 AD লৈকে তেখেতৰ ৰাজ্যভাৰ আছিল, তেখেতে ৰাজত্ব কৰি আছিল। ফাউণ্ডাৰ অফ বৰ্মন ডাইনেষ্টি, হি ৱাজ দ্য কণ্টেম্পৰাৰী অফ সমুদ্ৰগুপ্ত। যেতিয়া তোমালোকে এনচিয়েন্ট ইণ্ডিয়া পঢ়িছা, মই আকৌ এবাৰ কওঁ, যেতিয়া তোমালোকে প্ৰাচীন ভাৰত পঢ়িছা, তেতিয়ালৈকে তোমালোকে গুপ্ত বংশৰ বা গুপ্ত ডাইনেষ্টি, which was known as the golden period of ancient India বুলি কোৱা হয়। It was also known as classical age, গুপ্ত এজকে কোৱা হয় ন। It was also known as Augustus age,
গুপ্তা যুগক কোৱা হয় আগষ্টাছ ইজ ক্লাছিকেল এজ গোল্ডেন পিৰিয়ড অফ এনচিয়েন্ট ইণ্ডিয়া এতিয়া চোৱা গুপ্তা পিৰিয়ডত প্ৰথমজন ৰজা যদি আমি চাওঁ ফাউণ্ডাৰ শ্ৰীগুপ্তা বাদ দিয়া প্ৰথম ইম্পৰ্টেণ্ট ৰুলাৰ চন্দ্ৰগুপ্ত 1 তাৰ পিছত চন্দ্ৰগুপ্ত 1 ভাবিলে যে এটা কাম কৰো লিচ্ছবি পৰিয়ালৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰো এতিয়া কোন আছিল লিচ্ছবি পৰিয়াল এই সময়ৰ গোটেই নেপাল বিহাৰৰ কিছু পৰ্চন উত্তৰ প্ৰদেশৰ কিছু পৰ্চন মিলাই কিনে তুমি চোৱা মই নাকো আৰু যিটোহে মই আৰ্ট কৰো বুজিছে আৰু তো তুমি নিজে ইমেজিন কৰা নেপাল বিহাৰ আৰু উত্তৰ প্ৰদেশৰ কিছু পৰ্চন মিলোৱা দ্যাট ইজ সেইখিনি জায়গাত আগতে লিচ্ছবি পৰিয়াল আছিল লিচ্ছবি পৰিয়াল বহুত বেছি পাৱাৰফুল আছিল তো সকলো কিংডমে সেই সময়ৰ সকলো ৰাজ্যই সকলো বংশই ভাবিছিল যে কাম কৰো যদি কিবাকে সম্পৰ্ক স্থাপন কৰিব পাৰো লিচ্ছবিসকলৰ লগত আমাক কেতিয়াবা বাহিৰৰ আক্ৰমণ কৰিলে লিচ্ছবিয়ে ক'ব এই আমি আছো ইহঁতৰ লগত নহয় তো লিচ্ছবিৰ লগত সম্পৰ্ক স্থাপন কৰিব খুজে এটা কথাটো হ'ল কি আগৰ দিনত আৰু এতিয়াও সম্পৰ্কবোৰ মুখৰ কথা সম্পৰ্কবোৰ এনেই ভাঙি যায় বুজিবা ফ্ৰেণ্ডশ্বিপ ভাঙি দিয়ে মানুহে সেই কাৰণে হকত কৰি মজেদাৰ সম্পৰ্ক কোনটো আছিল বৈবাহিক সম্পৰ্ক তুমি সেই লিচ্ছবিৰ কোনোবা ৰাজকুমাৰীক বিয়া পাতি আনা নহয়তো ইয়াৰ পৰা ৰাজকুমাৰী তুমি লিচ্ছবিক পঠিওৱা যদি লিচ্ছবিৰ কোনোবা ধৰি লোৱা ৰাজকুমাৰী এজনী তুমি বিয়া পাতি আনিলা যেনেকুৱাকে চন্দ্ৰগুপ্ত 1 আনিছিল গুপ্ত ঠিক আছে বাহিৰৰ আক্ৰমণ কৰিব তুমি সহায় খুজিবা লিচ্ছবিয়েতো ক'ব নোৱাৰে নিদিও বুলি কাৰণ এইফালে আছে ন বহি মেইন মানুহ হ'ব এই লাগে বুজি পালা তো সেইকাৰণে বৈবাহিক সম্পৰ্ক হকত কৰি লাগতিয়াল আছিল বা হকত কৰি কি বুলি কওঁ মই হকত কৰি প্ৰমিচিং আছিল এতিয়া চোৱা চন্দ্ৰগুপ্ত 1 যেতিয়া লিচ্ছবি ৰাজকুমাৰীক বিয়া পাতিলে লিচ্ছবি ৰাজকুমাৰী আৰু চন্দ্ৰগুপ্তৰ এজন পুত্ৰ হল নাম আছিল সমুদ্ৰগুপ্ত আৰু কি নামেৰে জনা যায় হি ৱাজ নন এজ নেপোলিয়ন অফ ইণ্ডিয়া হি ৱাজ নন এজ লিচ্ছবি দহিত্ৰা মানে গ্ৰেণ্ডসন অফ লিচ্ছবি দহিত্ৰা মানে গ্ৰেণ্ডসন নেক্সট হি ৱাজ অলসো নন এজ সৰ্বৰাজ অকেহেত্তা বুজি পালা তো এইবোৰ নামেৰে জনা যায় সমুদ্ৰগুপ্ত এতিয়া চোৱা সমুদ্ৰগুপ্তৰ কন্টেম্পৰাৰী আছিল পুষ্যবৰ্মন এলাহাবাদ পিলাৰ প্ৰশস্তি যাক আমি এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশন বুলি কওঁ যাক আমি প্ৰয়াগ প্ৰশস্তি বুলি কওঁ যাক আমি এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশন বুলি কওঁ which was composed by the court poet সমুদ্ৰগুপ্তৰ বিষয়ে উল্লেখ আছে এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশন বা প্ৰয়াগ প্ৰশস্তি সেম বস্তু আৰু এই সমুদ্ৰগুপ্তৰ বিষয়ে যে উল্লেখ আছে প্ৰয়াগ প্ৰশস্তি বা এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশন ইয়াক লিখিছিল কোনে ইয়াক লিখিছিল চন্দ্ৰগুপ্তৰ বুলি কৈছো নেকি মই সমুদ্ৰগুপ্তৰে ৰাজসভাৰ কবি হৰিসেনাই লিখিছিল ঠিক আছে কোনে লিখিছিল হৰিসেনা পুষ্যবৰ্মন was succeeded by পুষ্যবৰ্মনৰ পিছত কোন ৰজা হয় সমুদ্ৰবৰ্মন কোন ৰজা হয় সমুদ্ৰবৰ্মন 380 পৰা 405 তেখেতৰ ৰাজত্বকাল 380 পৰা 405 তেখেতৰ ৰাজত্বকাল ঠিক আছে প্ৰীতম মজা ধন্যবাদ থ্যাংক ইউ ওকে তাৰপিছত চোৱা মহেন্দ্ৰ বৰ্মন প্ৰথমজন ৰজা আছিল ফাৰ্ষ্ট কামৰূপ কিং টু পাৰফৰ্ম অশ্বমেধ যজ্ঞ পাৰফৰ্ম কৰা প্ৰথমজন কোন আছিল ৰজা আছিল মহেন্দ্ৰ বৰ্মনে আছিল যোনে প্ৰথমবাৰৰ কাৰণে গুপ্ত বংশক হৰুৱাইছিল মানে স্লাইটলি গুপ্ত বংশক অলপ চলপকে হলেও হৰুৱাইছিল বুজি পালা গুপ্ত বংশৰ কিছু পৰ্চন লৈছিল মহেন্দ্ৰ বৰ্মন ফাৰ্ষ্ট কামৰূপ কিং টু পাৰফৰ্ম অশ্বমেধ যজ্ঞ 450 পৰা 485 450 পৰা 485 এডি ফাইন তাৰ পিছত চোৱা ইম্পৰ্টেন্ট কিয় ইম্পৰ্টেন্ট জানা কথা আছে মই কৈ আছো ভূটি বৰ্মনৰ ৰাজত্বকাল চোৱা 510 পৰা 555 510 পৰা 555 এডিৰ ভিতৰত কোন ৰজা হৈছিল ভূটি বৰ্মন ৰজা হৈছিল চোৱা বেদগঙ্গা ইপিগ্ৰাফ ভেৰি ভেৰি ইম্পৰ্টেন্ট কোনে ইস্যু কৰিছিল ভূটি বৰ্মন কি ইস্যু কৰিছিল বেদগঙ্গা ইপিগ্ৰাফ ইট ইজ দ্য আৰ্লিয়েষ্ট ডেটেড ইনস্ক্ৰিপশন অফ এনচিয়েন্ট আসাম ঠিক আছে হলকৈ পুৰণা ইনস্ক্ৰিপশন ডেটেড ইনস্ক্ৰিপশন বুলি কৈছে হলকৈ পুৰণা অসমৰ প্ৰাচীন অসমৰ ইনস্ক্ৰিপশন বেদগঙ্গা ইপিগ্ৰাফ ঠিক আছে the first king of Kamrup to extend the western frontier kingdom river Karatoya বুলি কৈছে excellent দিয়া ৰাজীৱ পানী আছে নেকি কি হল আছে না নাই ওকে চোৱা এতিয়া চোৱা বহুতে মোক কবা স্যাৰ বেদগঙ্গা
ইপিগ্ৰাফ নহয়, এইটো কিবা বেলেগ হ'ব, উমাচন ইনস্ক্ৰিপশ্যন হ'ব। কথাটো কি জানা, যদি তুমি ভালদৰে চোৱা না, তুমি দেখা পাবা যে গোটেইবোৰত এনেকুৱাকে লিখা আছে, ইট ইজ ওৱান অফ দ্য আৰ্লিয়েষ্ট লিখা আছে। বাট যদি আমি চেগ্ৰিগেট কৰোঁ, ভালদৰে চাওঁ, তেতিয়াহ'লে আমি গম পাওঁ যে বেদগঙ্গা সাগৰতকৈ পুৰণা আৰ্লিয়েষ্ট ইনস্ক্ৰিপশ্যন হয়। ঠিক আছে, ফাৰ্ষ্ট কিং অফ কামৰূপ টু এক্সটেণ্ড, ভূতি বৰ্মন প্ৰথম এনেকুৱা ৰজা আছিল কামৰূপৰ, যোনে নিজৰ টেৰিটৰী, নিজৰ বাউণ্ডাৰী কলৈ এক্সটেণ্ড কৰিছিল? কাৰাতিয়া নদীৰ সিপাৰলৈ। কাৰাতিয়া নদীৰ সিপাৰলৈ নিজৰ ৰাজ্য কি কৰিছিল? এক্সটেণ্ড কৰিছিল, নিজৰ ৰাজ্য এক্সটেণ্ড কৰিছিল কাৰাতিয়া নদীৰ সিপাৰলৈ। কোন আছিল প্ৰথমজন ৰজা কামৰূপৰ? ভূতি বৰ্মন, মনত ৰাখিবা। ঠিক আছে, 510 পৰা 555 AD লৈকে। ফাইন, অকে। নেক্সট আহিল আমাৰ সকলোৰে মৰমৰ ভাস্কৰ বৰ্মন। এই টাইমটো মনত ৰাখা, মই তোমালোকক 5 ছেকেণ্ড দিছো, তাৰপিছত আমি এটা সাধু কথা পাতিম। 5 ছেকেণ্ড দিছো, এটা সাধু কথা চাম, 5 ছেকেণ্ড দিছো, মনত ৰাখা। মনত হ'ল? মনত হ'ল নে নাই? অকে, 594 পৰা 650। এতিয়া চোৱা, হাৰিয়ানা নামটো মনত ৰাখিবা। হাৰিয়ানাত থানেশ্বৰত কি হৈছিল জানা? ৰজা আছিল প্ৰভাকৰ বৰ্ধন। কোন আছিল? ইংলিছত লিখো নে অসমীয়াত লিখো? কি কৰো কোৱা? ইংলিছ। প্ৰভাকৰ বৰ্ধন ৰজা আছিল। প্ৰভাকৰ বৰ্ধন ক'ৰ ৰজা আছিল? প্ৰভাকৰ বৰ্ধন ৱাজ দ্য ৰুলাৰ অফ থানেশ্বৰ। থানেশ্বৰৰ ৰুলাৰ আছিল প্ৰভাকৰ বৰ্ধন। প্ৰভাকৰ বৰ্ধনৰ পুত্ৰ আছিল ডাঙৰ পুত্ৰ ৰাজ্যবৰ্ধন। কোন আছিল? ৰাজ্যবৰ্ধন। ঠিক আছে, ৰাজ্যবৰ্ধনৰ ভনীয়েক আছিল ৰাজ্যশ্ৰী, আৰু ৰাজ্যবৰ্ধনৰ ভায়েক আছিল হৰ্ষবৰ্ধন। শুনিবা হে, নহয় এইবোৰ বস্তু শুনিলেহে মনত বেছিকে থাকে। তো থানেশ্বৰ, হাৰিয়ানাৰ থানেশ্বৰৰ ৰজা আছিল প্ৰভাকৰ বৰ্ধন, পুত্ৰ আছিল ৰাজ্যবৰ্ধন ডাঙৰ পুত্ৰ, জীয়েক আছিল ৰাজ্যশ্ৰী, আৰু সৰু পুতেক আছিল হৰ্ষবৰ্ধন। হৰ্ষবৰ্ধনৰ জন্ম হৈছিল 590 AD, 590 AD জন্ম হৈছিল। কাৰ? 590 AD হৰ্ষবৰ্ধন জন্ম হৈছিল। যেতিয়া প্ৰভাকৰ বৰ্ধন ঢুকাই থাকিল, কোন ৰজা হ'ল? ৰাজ্যবৰ্ধন, যিহেতু ডাঙৰ পুত্ৰ ৰাজ্যবৰ্ধন ৱাজ দ্য ৰুলাৰ প্ৰভাকৰ বৰ্ধনৰ মৃত্যুৰ পিছত। ঠিক আছে, আৰু ৰাজ্যশ্ৰীক কাৰ লগত বিয়া দিলে? ৰাজ্যশ্ৰীক বিয়া দিলে, বিয়া মানে ইকুৱেল চাইন দেখাই দিছো মই, বিয়া দিলে সেই সময়ৰে কনৌজৰ ৰজা, কনৌজ উত্তৰ প্ৰদেশত আছে নে নাই? কনৌজৰ ৰজা কোন আছিল? গ্ৰহ বৰ্মন। কনৌজৰ ৰজা গ্ৰহ বৰ্মনৰ লগত বিয়া দিলে ৰাজ্যশ্ৰী। ৱেষ্ট বেংগলৰ ফালে গৌড় বংশ আছে। কি বংশ? গৌড় বংশ, গৌড় ডাইনেষ্টি। গৌড় ডাইনেষ্টিৰ সেই সময়ৰ ৰজা আছিল শশাংক। কোন আছিল? শশাংক। সাংঘাতিক আছিল। এই শশাংকই আছিল যোনে কি কৰিছিল? তোমালোকে নিশ্চয় পঢ়িছা প্ৰাচীন ভাৰতৰ ইতিহাসত, যে গৌতম বুদ্ধই যিডাল গছৰ তলত বহি মোক্ষ প্ৰাপ্তি কৰিছিল, নিৰ্বাণা পাইছিল, এনলাইটমেণ্ট পাইছিল, সেই গছডালক আমি বোধিত্ৰী বুলি কওঁ, হয় নে নহয়? বোধিত্ৰীডাল কোনে কাটিছিল? এই বাবু শশাংক। কোনে কাটিছিল? বাবু শশাংকই কাটিছিল বোধিত্ৰীডাল। মনত ৰাখিবা, কোনে কাটিছিল? বাবু শশাংক। তোমালোকে কমেণ্ট দিয়া নাই নে অহা নাই? আৰু যোনে লাইক কৰা নাই ন ধন, মই কৈছো তোমালোকে লাইক কৰি দিয়া। এইকাৰণে কৰি দিয়া কাৰণ মই চিঞৰি আছো, হয়নে নহয়? এতিয়া চোৱা, তো গৌড় বংশৰ ৰজা আছিল বাবু শশাংকৰ। বাবু শশাংকই কৰিছিল, বাবু নাছিল, মই লগাই দিছো, মৰমত লগাইছো, মানে লগাব নালাগে যদি লগাইছো মই। বাবু শশাংকই বোধিত্ৰীডাল কাটি দিছিল। আৰু বাবু শশাংক যেতিয়া গৌড় ডাইনেষ্টিৰ ৰজা আছিল ন, শশাংকই কি কৰিলে? গ্ৰহ বৰ্মনক এটেক কৰিলে। সেই সময়ত কাক এটেক কৰিলে? কাক কৰিলে? কাক? গ্ৰহ বৰ্মন। গ্ৰহ বৰ্মন ক'ৰ ৰজা? কনৌজৰ ৰজা। গ্ৰহ বৰ্মনৰ ঘৈণীয়েক কোন? ৰাজ্যশ্ৰী। ৰাজ্যশ্ৰী কাৰ ভনীয়েক? ৰাজ্যবৰ্ধন আৰু হৰ্ষবৰ্ধন। থানেশ্বৰত তেতিয়া কোন ৰজা আছিল? কাৰণ প্ৰভাকৰ বৰ্ধনৰ মৃত্যু হৈছিল, ৰজা আছিল ডাঙৰ পুতেক ৰাজ্যবৰ্ধন। এতিয়া চোৱা, গ্ৰহ বৰ্মন
গৌৰ বংশৰ ৰজা শশাংকই যেতিয়া এটেক কৰিলে গ্ৰহ বৰ্মনক হত্যা কৰিলে হি ৱাজ মাৰ্ডাৰ্ড বাই মাৰি পেলালে কোনে শশাংকই আৰু গ্ৰহ বৰ্মনক হত্যা কৰি ৰাজ্যশ্ৰীক কি কৰিলে অপহৰণ কৰি লৈ গ'ল বন্দী বনালে কেপটিভ বনালে কাক ৰাজ্যশ্ৰী এই বস্তুটো গম পালে থানেশ্বৰৰ ৰজা ৰাজ্যবৰ্ধনে কলে তোক মই সোধাই নেৰু শশাংক জল যুদ্ধ কৰো ৰাজ্যবৰ্ধন এটেক শশাংক ৰাজ্যবৰ্ধনে কাক এটেক কৰিলে শশাংক কিন্তু বিধিৰ বিপক্ষত প্ৰব্লেমটো এইটোৱে হ'ল যে শশাংকই ৰাজ্যবৰ্ধনক হত্যা কৰিলে আৰু হৰুৱাই দিলে যেতিয়া থানেশ্বৰৰ ৰজা ৰাজ্যবৰ্ধন ঢুকাই থাকিল ৰাজসিংহাসন খালী হৈ গ'ল নে নাই ৰাজসিংহাসন খালী হৈ গ'ল এতিয়া থানেশ্বৰৰ যেতিয়া ৰাজসিংহাসন খালী হৈ গ'ল কোন এতিয়া ৰজা হ'ব আৰু সেইটো কাহিনী আছিল 606 AD তেতিয়া হৰ্ষবৰ্ধনৰ বয়স আছিল 16 বছৰ 16 ইয়াৰ্ছ 590 জন্ম হৈছে না মই কৈছিলো তো থানেশ্বৰৰ ৰাজসিংহাসনত বহিল হৰ্ষবৰ্ধন আৰু এইফালে গ্ৰহ বৰ্মনো নাই গ্ৰহ বৰ্মন কনৌজৰ ৰজাও নাই তো কনৌজৰ জেগাটো অলমোস্ট যদি আমি পিছলৈ চাওঁ পিছলৈ কনৌজটো কাৰণত আহিছিল হৰ্ষবৰ্ধনতে আহিছিল তো হৰ্ষবৰ্ধন যেতিয়া ৰাজসিংহাসনত বহিল থানেশ্বৰৰ হৰ্ষবৰ্ধনে ভাবিলে যে ইয়াক কেনেকৈ মাৰিব পাৰে ইটো মোৰ ভিনিক মাৰিলে ই মোৰ দাদাক মাৰিলে ই মোৰ বাইদেউক বন্দী বনাই লৈ গ'ল ইয়াকতো মই সোধাই নেৰু কিন্তু কথাটো হ'ল কি একফালৰ পৰাই যদি মই এটেক কৰো ন ই বাচি যোৱাৰ চান্স আছে পাৰো যদি তাক দুই ফালৰ পৰা এটেক কৰিব চেষ্টা কৰে আৰু সেই কাৰণে কোৱা হয় যে হৰ্ষবৰ্ধনৰ লগত মিতিৰালি হৰ্ষবৰ্ধনে কাৰ লগত আৰম্ভ কৰিলে কাৰণ যদি চোৱা কামৰূপৰ সেই সময়ত বৰ্মন ডাইনেষ্টিৰ ৰজা কোন ভাস্কৰ বৰ্মন কুমাৰ ভাস্কৰ বৰ্মন টাইম পিৰিয়ডটো এইকাৰণে চাব দিছিলো মই কুমাৰ ভাস্কৰ বৰ্মন সেইফালে মাজত আছে গৌৰ বংশ এইফালে কোন ধন এইফালে আছে হৰ্ষবৰ্ধন তো হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মন মিলিত হ'ল আৰু তাৰ পিছত হৰ্ষবৰ্ধনৰ সেনাপতিজন আৰু ভাস্কৰ বৰ্মনে দুয়োফালৰ পৰা এটেক কৰিলে গৌৰ বংশৰ ৰজা শশাংক হাৰিল আৰু পলাই গ'ল ৱেষ্ট বেংগললৈ আৰু ভাস্কৰ বৰ্মন গ'ল কলৈ ৰাজধানীলৈ গৌৰৰ তাৰ পৰা ইস্যু কৰিলে ইনস্ক্ৰিপশ্যন চাওঁ আমি বুজি পালা এই বস্তুখিনি বুজি পালা ধন লৈ যাবা আগে ওকে বস্তু হৈ গ'ল এইখিনি A new era Bhaskar of the began from Bhaskar of the বুলি যাব আমি কেতিয়াৰ পৰা 594 যেতিয়া ভাস্কৰ বৰ্মন আহিছিল coronation মানে কি ৰাজ অভিষেক of ভাস্কৰ বৰ্মন also called কুমাৰ ৰজা বুলি কোৱা হয় he sent his ambassador চোৱা হামসা ভেগা very important মনত ৰাখিবা তুমি হৰ্ষবৰ্ধন কাক পঠাইছিল নিজৰ ambassador ভাস্কৰ বৰ্মনে হামসা ভেগাক পঠাইছিল কাক লগ ধৰিব হৰ্ষবৰ্ধনক লগ ধৰিব ভাস্কৰ বৰ্মন also sent a painting to হৰ্ষা পেইন্টিং এটাও পঠাইছিল হৰ্ষবৰ্ধনলৈ ভেৰি ভেৰি ইম্পৰ্টেণ্ট পাত আৰু তুলিকা ভেৰি ইম্পৰ্টেণ্ট মনত ৰাখিবা পাত আৰু তুলিকা কলৈ পঠাইছিল হৰ্ষবৰ্ধনে পঠাইছিল ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধন এণ্ড ভাস্কৰ বৰ্মন both attack শশাংক যিটো মই ক'লো গৌৰ from the both side and defeated him ভাস্কৰা issued the famous very very important তোমালোকে বহুত শুনিছা ইয়াৰ নাম নিধানপুৰ গ্ৰান্ট শুনিছানে নাই দুবিয়ান নিধানপুৰ গ্ৰান্ট বুলি শুনিছা ভাস্কৰ বৰ্মনে যে ইস্যু কৰিছিল it was one of the most important source of ancient Assam সকল কৰি লাগতিয়াল এটা প্ৰাচীন সোৰ্স হয় প্ৰাচীন অসমৰ দুবিয়ান নিধানপুৰ গ্ৰান্ট আৰু ক'ৰ পৰা ইস্যু কৰিছিল এইটো চোৱা কাৰণ যেহেতু ভাস্কৰ বৰ্মনে ৰাজধানীত এটেক কৰিলে যেতিয়া গৌৰৰ ৰজা শশাংক পলাই গ'ল তেতিয়া ৰাজধানী কৰ্ণ সুবৰ্ণা গৌৰৰ কেপিটেল আছিল কৰ্ণ সুবৰ্ণাৰ পৰা নিধানপুৰ গ্ৰান্ট ইস্যু কৰিছিল ভাস্কৰ বৰ্মনে ঠিক আছে মনত ৰাখিবা এই বস্তুটো পানী এক গিলাচ নহয় এক ডক খাই লওঁ এক গিলাচটো খাব নোৱাৰা বুজি পালা okay then চোৱা visit of the reputed Chinese pilgrim Huensang to Kamrup in 642 to 43 AD সেই সময়তে এজন ইম্পৰ্টেণ্ট চাইনিজ পিলগ্ৰিম হিউৱেনচাং ভিজিট কৰিছিল কামৰূপত এইটো এক্সেক্টলি যদি আমি চাওঁ ন most accepted to মনত ৰাখিবা 643 AD ইয়াতটো দুটা আছে কাৰণ বেলেগ বুকত বেলেগ থাকে হিষ্ট্ৰী ন চেঞ্জ হৈ যায় মাজে কাৰণ এইবোৰ বস্তু লিখিত আছে যদিও মুখে বেছি প্ৰচলিত হৈছে তো এই কাৰণেই কৈছো বাট most accepted was 643 হিউৱেনচাং আহিছিল কামৰূপলৈ
হিউৱেন চাং ফাৰ্ষ্ট কেম টু নালান্দা ইউনিভাৰ্চিটি সেই সময়ত গম পোৱা যে ৱৰ্ল্ড ক্লাছ ইউনিভাৰ্চিটি আছিল, য'ত গোটেই পৃথিৱীৰ পৰা বেলেগ বেলেগ মানুহবোৰ আহিছিল তাত পঢ়িবৰ কাৰণে, হয় নহয়। ইটচাং আহিছিল, ইটচাঙে 60খন বুদ্ধিষ্ট টেক্সট চাইনিজলৈ ট্ৰান্সলেট কৰিছিল, বেলেগ বেলেগ আহিছিল তাত। তো হিউৱেন চাং অলছো ভিজিট নালান্দা ইউনিভাৰ্চিটি। দ্য হেড অফ দ্য, আৰু নালান্দা ইউনিভাৰ্চিটি সেই সময়ৰ হেড কোন আছিল? প্ৰিন্সিপাল আছিল শিলভদ্ৰ। কোন আছিল? শিলভদ্ৰ। আৰু হিউৱেন চাঙৰ ফেয়াৰৱেলৰ সময়ত ভাস্কৰ বৰ্মনে তেখেতক কি গিফ্ট দিছিল চোৱা। তেখেতক কোল্ড আৰু বৰষুণৰ পৰা, ঠাণ্ডা আৰু বৰষুণৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তেখেতক কেপ অফ স্কিন গিফ্ট দিছিল। হোলা লি কি গিফ্ট দিছিল? হোলা লি, মনত ৰাখিছিল। ঠিক আছে, আমি পঢ়ি আছো আজি এনচিয়েণ্ট আছাম, মানে প্ৰাচীন অসমৰ ডিফাৰেণ্ট ডাইনেষ্টিৰ কথা। আমি পঢ়ি আছো এনচিয়েণ্ট অসমত ডিফাৰেণ্ট ডাইনেষ্টিৰ কথা। ঠিক আছে, নেক্সট এইটো হোল আলি Salastamba dynasty চোৱা। Salastamba mentioned as লেচ্ছাধীনাথ, very important। এটা কি বুলি মেনশন কৰা হৈছে? লেচ্ছাধীনাথ। আৰু ক'ত মেনশন কৰা হৈছে চালস্তম্ভাক লেচ্ছাধীনাথ বুলি? বৰগাঁও গ্ৰান্ট অফ ৰত্নবালা। ৰত্নবালা কোন আছিল? গ্ৰেটেষ্ট ৰুলাৰ অফ পালা ডাইনেষ্টি, পালা বংশৰ। অসমৰ পালা বংশৰ আছিল, পালাটো বেলেগতো আছিল, বেংগলতো আছিল। তো অসমৰ পালা বংশৰ গ্ৰেটেষ্ট ৰুলাৰ কোন আছিল? ৰত্নবালা। ৰত্নবালাই বৰগাঁও, চৰাতবাৰী এইবিলাক শুৱালকুছি ইছ্যু কৰিছিল নে নাই? বনাইছিল। তাৰ লগত তুমি যদি কেপিটেল এখন নতুন চিটি বনাইছিল দুৰ্জয়া, যাৰ বেলেগ এটা নাম আছে হাদিয়া পাকা, হয় না? হাদিয়া পাকা বা দুৰ্জয়া ৰত্নবালাই আনিছিল। তুমি পঢ়িম চোৱা। তো ৰত্নবালাৰ সময়তে যে বৰগাঁও, চৰাতবাৰী, শুৱালকুছি গ্ৰান্ট আছিল ন, তাৰ বৰগাঁও গ্ৰান্টত উল্লেখ আছে চালস্তম্ভা লেচ্ছাধীনাথ বুলি। কি বুলি উল্লেখ আছে? লেচ্ছাধীনাথ। শিফটেড দ্য কেপিটেল, নিজৰ কেপিটেল হাটকেশ্বৰা বা হুৰুপেশ্বৰালৈ তেখেতে কি কৰিলে? শিফট কৰিলে। প্ৰেজেণ্টলি তেজপুৰ এৰিয়াত আছে। নেক্সট যদি চাওঁ, শ্ৰী হৰ্ষদেৱা, তেখেতৰ কাৰ্যকাল কেতিয়াৰ পৰা আছিল? 725 পৰা 725 বছৰ ৰাজত্ব কৰিছিল শ্ৰী হৰ্ষদেৱা। ঠিক আছে, কোনে? শ্ৰী হৰ্ষদেৱা। He was described as Godradi Kalinga Koshalapati. নাম নাচো গোদ্ৰাদি কালিংগা কৌশালাপতি। গোদ্ৰাদি কালিংগা কৌশালাপতি এই নামটো চেম হয় যেতিয়া তোমালোকে এনচিয়েণ্ট ইণ্ডিয়াত পঢ়িবলৈ পাবা চোলা বংশৰ কেপিটেল গংগাইকোণ্ডা চোলাপুৰম। তো মোৰ অলমষ্ট চেম লাগে মানে বস্তুখিনি, সেইটো এনেকুৱা গংগাইকোণ্ডা চোলাপুৰম কেপিটেল আছিল। এইটো গোদ্ৰাদি কালিংগা কৌশালাপতি। ঠিক আছে, তো শ্ৰী হৰ্ষদেৱা গোদ্ৰাদি কালিংগা কৌশালাপতি বুলি তেখেতক উল্লেখ আছে পশুপতি এপিগ্ৰামত। ক'ত আছে? পশুপতি এপিগ্ৰাম। ফাইনেলি হৰ্ষদেৱা ৱাজ অভাৰথ্ৰন বাই যশোবৰ্মন। শেষত কোনে হত্যা কৰে? হৰ্ষদেৱা, শ্ৰী হৰ্ষদেৱাক হত্যা কৰে যশোবৰ্মনে। ঠিক আছে, অ'কে। তাৰপিছত চোৱা জয়ামালা, 865 পৰা 885, 20 বছৰ কাল ৰাজত্ব কৰিছিল। হি ৱাজ অলছো নন এজ বীৰবাহু। তেখেতক কি বুলি জনা যায়? বীৰবাহু। এবডিকেট দ্য থ্ৰন ইন ফেভাৰ অফ হিজ সন বালাবৰ্মন II। তেনেকুৱা মানুহ আছে না, যা পুত্ৰ তই ৰজা হ, এনেকুৱা আছিল ন। যা পুত্ৰ মই মৰি যাম তই ৰজা হ, মানে মই মৰি গ'লে তই ৰজা হবি, এইটো বেলেগ। তই ৰজা হ পুত্ৰ, আহ তই ৰজা হ, এইটো বেলেগ। বুজি পালা? অ'কে, চ' জয়ামালা নিজৰ পুত্ৰৰ কাৰণে এবডিকেট কৰিছিল, বালাবৰ্মন IIৰ কাৰণে। জয়ামালা তেখেতক বীৰবাহু বুলিও জনা যায়। নেক্সট হোৱাট ত্যাগা সিংহা। ত্যাগা সিংহা শেষৰজন লাষ্ট ৰুলাৰ আছিল চালস্তম্ভাৰ। 970 পৰা 990। তাৰপিছততো এওঁলোক আহে ন, ধৰ্মনাৰায়ণ, দুৰ্লভ নাৰায়ণ, হয় নে নহয়? তাৰপিছতে আহিছিল ত্যাগা সিংহাৰ, পিছতে আহিছিল, হয় নহয়? মেডিভেল আৰম্ভ হৈ যাব। মইতো এইখিনি তোমালোকক এনচিয়েণ্টতে পঢ়াই আছো। বেলেগ বেলেগ গম পাইছা? এনচিয়েণ্ট যদি চোৱা তুমি 712, যদি প্ৰাচীন এনচিয়েণ্ট ইণ্ডিয়া চোৱা, প্ৰাচীন ভাৰত চোৱা, 712 পৰা প্ৰাচীন ভাৰত খতম। কিন্তু একফালৰ পৰা চাব গ'লে আকৌ 712 পিছত তুমি প্ৰাচীন ভাৰতত পঢ়িবলৈ পাবা। মুছলিম ইনভেডাৰ্ছৰ ফালৰ পৰা চাব গ'লে মহম্মদ বিন কাছিম 712 পিছত আৰম্ভ মেডিভেল মধ্যযুগৰ ভাৰত, হয় নহয়? তেনেকুৱাকে মডাৰ্ণৰো মই কথা কৈছিলো যে যদি তুমি যদি মোগলৰ ফালৰ পৰা চাব যোৱা 1857লৈ আমি মেডিভেলতে পঢ়িম। যদি তুমি ইউৰোপিয়ানৰ ফালৰ পৰা চাব যোৱা 1498 পৰা মডাৰ্ণ আৰম্ভ। তো বস্তুবোৰ অভাৰলেপ হৈ আছে বাৰু। যি কি নহওক, যিটো জেগাত যি আছে ৰ'বা, এইডাল পাক খাই থাকে তাৰ ডাল মাইক
ত্যাগা সিংহা লাষ্ট ৰুলাৰ আছিল শালস্তম্ভ ডাইনেষ্টি তোমালোকে এই কেইজন যিকেইজন আছে শেষলৈকে থাকিবা তোমালোকে পাৰিলে এবাৰ লগ বন্ধুৰ টেলিগ্ৰাম গ্ৰুপ আছে শ্বেয়াৰ কৰি দিবা যাতে চাওক তেওঁলোকেও কথাটো হ'ল কি তোমালোকে শেষলৈকে থাকিবা আৰু মোক জনাবা কাৰণ আসাম হিষ্ট্ৰী এনেকুৱাকে আৰম্ভণি হয়তো মই বহুত আগতে কৰিছিলো যেতিয়া তোমাৰ বহুত ভাল পাইছিলা গোটেই অসমৰ ষ্টুডেণ্টে চাইছিল ভাল পাইছিল হাকাৰ হৈ গৈছিল ধৰ এটা সময়ত আমি আসাম হিষ্ট্ৰী কুইয়াৰ সেৱা দিছিলো এটা টাইমত এতিয়া আকৌ চেপি আছো বেছি চেপি আছো তো বহুত ভালকে পঢ়িম গোটেই বস্তুখিনি চিষ্টেম দিয়াৰ কমপ্লিট কৰিম একদম অসম আন্দোলন বা প্ৰি ইণ্ডিপেণ্ডেন্স পোষ্ট ইণ্ডিপেণ্ডেন্সলৈকে আমি আসাম হিষ্ট্ৰী বহুত ধুনীয়াকে চাম নট অনলি প্ৰিলিমছ ক্ৰেছ কোৰ্ছ নাম ইয়াৰ প্ৰিলিমছ ক্ৰেছ কোৰ্ছ আমি মেইনছ পাৰ্সপেক্টিভৰ পৰাও চাম একো এৰি নিদিওঁ মেইনছৰ পৰাও চাম কাৰণ পঢ়াব দিলে ন মোৰ কিবা আধা পঢ়াই ভাল নালাগে মেইন বস্তুটো সেইটো তো আমি মেইনছ পাৰ্সপেক্টিভৰ পৰাও চাম আমি নংবাকলা গাভৰুৰ বিষয়ে চাম আমি সাবজেক্টিভ বস্তুও চাম বুজি পালা আমি গোটেই বস্তুবোৰ চাম বহুত ধুনীয়াকে চাম আমি মডাৰ্ণ আসামত যেতিয়া আমি পঢ়িম আমি পুৰন্দৰ সিংহৰ যিবোৰ ৰিফৰ্মছিল পঢ়িম আমি ৰবাৰ্ট ব্ৰুচৰ যিবোৰ ৰিফৰ্মছিল তেওঁলোকৰ বিষয়ে পঢ়িম ঠিক আছে ওকে মেইনছ পাৰ্সপেক্টিভ এনেকুৱা নহয় কি মই প্ৰিলিমছ মই গোটেই পঢ়াম এতিয়া চোৱা দ্য লাষ্ট ৰুলাৰ শালস্তম্ভ ডাইনেষ্টি ত্যাগা সিংহা হি ডাইড চাইল্ডলেছ এণ্ড হিজ অফিচিয়েলছ এপইণ্টেড ব্ৰহ্মপালা ঠিক আছে তোমালোকক যেতিয়া মই কৈছো ইয়াৰ পিছতে এই দুৰ্লভ নাৰায়ণ ধৰ্মজনন আহিছিল সেই আহিছিল এনেকুৱা তোমালোকে কনফিউজ নহবা এতিয়া মোক ক'বা যে ব্ৰহ্মপালাই পালা আৰম্ভ হয় মানে এটা কথা চোৱা আমি যদি কওঁ এখন অসম আছে এনেকুৱাতো নহয় কি অসমত কি অসম হৈছে অসমখনত গোটেই অসমখনত বোলে পালাই আছিল এনেকুৱা নহয় ন এইফালে বেলেগ আছে এইফালে বেলেগ আছে কণ্টেম্পৰাৰী ভাৱে চলি আছিল বুজি পালা অকে চোৱা হি ডাইড চাইল্ডলেছ এণ্ড অফিচিয়েল চাইল্ডলেছ ঢুকাইছিল আৰু অফিচিয়েলছ বোলে কাক এপইণ্ট কৰিলে ব্ৰহ্মপালা শালস্তম্ভাৰ গভৰ্ণৰ আছিল এজ কিং হিচাপে ব্ৰহ্মপালা আৰু ডিউৰিং দ্য পিৰিয়ড অফ শংকৰাচাৰ্য আৰু সেই সময়তে তেখেতৰ সময়তেই শংকৰাচাৰ্য কেম টু দ্য কামৰূপলৈ আহিছিল টু এণ্টাৰ এ ডিবেট উইথ দ্য প্ৰমিনেণ্ট তান্ত্ৰিক স্কলাৰ অভিনৱ গুপ্তা অভিনৱ গুপ্তাৰ লগত ডিবেটত অংশগ্ৰহণ কৰিবৰ কাৰণে শংকৰাচাৰ্য কামৰূপলৈ আহিছিল ঠিক আছে পালা ডাইনেষ্টি আৰম্ভ হৈ গ'ল পালা ডাইনেষ্টি চোৱা ওকে এতিয়া চোৱা পালা ডাইনেষ্টিৰ কথা যদি চাওঁ ন আমি দে আৰ দ্য কণ্টেম্পৰাৰী অফ গৌড় ডাইনেষ্টি গৌড় আকৌ আহিল গৌড় বংশৰ সমসাময়িক কণ্টেম্পৰাৰী মানে কি সমসাময়িক দেখিছা ইংলিছৰ লগত কেনেকুৱাকৈ অসমীয়া কৈ একেলগে লৈ গৈছিলো গৌড় বংশৰ সমসাময়িক অসমত কোন আছিল পালা বংশ ব্ৰহ্মপালা ৱাজ দ্য ফাউণ্ডাৰ অফ পালা ডাইনেষ্টি ইন আসাম অসমত পালা বংশ কাৰণ পালা বংশ বেংগলতো আছিল সো সেইকাৰণে আমি কওঁ যে পালা বংশ ইন আসাম অসমৰ পালা বংশৰ প্ৰতিষ্ঠাপক আছিল ব্ৰহ্মপালা আৰু তেখেত কাৰ সমসাময়িক আছিল গৌড় বংশৰ মহিপালাৰ সমসাময়িক আছিল তেখেতৰ সময়তে গৌড় বংশত ৰজা আছিল মহিপালা আৰু মহিপালাৰ সমসাময়িক আছিল ব্ৰহ্মপালা ৰত্নপালা ৱাজ দ্য গ্ৰেটেষ্ট ৰুলাৰ মই অলৰেডি কৈছিলো যোৱা শ্লাইডত যে ৰত্নপালা অসমৰ পালা বংশৰ গ্ৰেটেষ্ট ৰুলাৰ আৰু ৰত্নপালাই তিনিটা গ্ৰাণ্ড ইছ্যু কৰিছিল বৰগাঁও চৰাতবাৰী আৰু বৰগাঁও শালস্তম্ভক কোন বুলি উল্লেখ আছে কোৱাচোন মোক 2 ছেকেণ্ডত যদি মনত পৰে কোৱা নহলে মই কৈ দিম লিখি দিয়া বৰগাঁও গ্ৰান্তত শালস্তম্ভক কি বুলি উল্লেখ আছে মই দৌৰি গৈছো চাইছো এনসাৰ কোনোবাই দিছা নেকি নাই দিয়া মই ঘূৰি আহিছো মই এতিয়া কওঁ ইট ৱাজ লেচাৰহিনাথ কোন আছিল লেচাৰহিনাথ চোৱা দিছ গ্ৰাণ্ড ছাৰ কি আছিল ৰত্নপালা মই কৈছিলো এইকাৰণে মই সুধিছিলো দিছ গ্ৰাণ্ড ছাৰ তিনিটা গ্ৰাণ্ড ইছ্যু কৰিছিল ৰত্নপালা বৰগাঁও চৰাতবাৰী আৰু শুৱালকুছি এতিয়া কথাটো হ'ল কি ৰত্নপালাই এখন নিজৰ কেপিটেলৰ চিটি এখন এষ্টাব্লিছ কৰিছিল হুইচ ৱাজ নন এজ দুৰ্জয়া বহুত ধুনীয়াকে সজাইছিল দুৰ্জয়াৰ কাৰণে সেই সময়ৰ পালা বংশত কি হৈছিল জানা ধন ট্ৰেড এণ্ড কমাৰ্চ এনহান্স হৈছিল মানে স্প্ৰেড হৈছিল ট্ৰেড এণ্ড কমাৰ্চ বেপাৰ বাণিজ্য বাঢ়িছিল দুৰ্জয়াৰ কাৰণে হুইচ ৱাজ অলছ' নন এজ ৰত্নপালা হুইচ ৱাজ অলছ' নন এজ হাদিয়াপাকা ৰত্নপালাই কৰিছিল ৰত্নপালা ৱাজ দ্য কণ্টেম্পৰাৰী অফ মহিপালা 1 এণ্ড ন্যায়পালা দুটা নাম কিয় আছে কোনোবা কনফিউজ হ'বা কাৰণ ৰত্নপালা থাকাতেই মহিপালা 1 ৰজা হৈ আছিল আৰু ৰত্নপালা থাকাতেই মহিপালা 1ৰ মৃত্যু হ'ল ন্যায়পালা ৰজা হ'ল ৰত্নপালা আছে বুজি পালা ওকে ৰত্নপালা ক্ৰিয়েটেড এ চিটি নেম হাদিয়াপাকা নামটো মনত ৰাখিবা হাদিয়াপাকা আৰু সময়ৰ লগে লগে এই চিটিখনৰ নাম এই নগৰখনৰ নাম হাদিয়াপাকাৰ পৰা চেঞ্জ হৈ দুৰ্জয়া হৈ গ'ল আৰু সেই সময়ৰ পৰা আৰু যেহেতু দুৰ্জয়া বা হাদিয়াপাকাৰ কাৰণে ট্ৰেড এণ্ড কমাৰ্চ কি হ'ল ইনক্ৰিজ হ'ল বেপাৰ বাণিজ্য বাঢ়িল আৰু সেই কাৰণেই
Pala Bangka trade and commerce in Assam was emerged, and they try to beautify the city Durjaya. Durjaya বহুত সুন্দৰভাৱে তেওঁলোকে কি কৰিব, তেওঁলোকে সজাব বিচাৰিছিল। আফটাৰ ৰত্নপালাৰ পিছত ইন্দ্ৰপালা was the ruler. ৰত্নপালাৰ পিছত কোন ৰজা হৈছিল? অসমত পালা বংশত ৰজা কোন হৈছিল? ৰত্নপালাৰ পিছত ইন্দ্ৰপালা। আৰু ইন্দ্ৰপালাৰ সময়ত সমসাময়িক কোন আছিল? গৌৰ বংশৰ বিগ্ৰহপালা। কোন আছিল? বিগ্ৰহপালা। ইন্দ্ৰপালা মেক মেট্ৰিমনিয়েল এলায়েন্সেছ উইথ দ্য ৰাষ্ট্ৰকূটাছ। আহি গ'ল। চাৰিওফালে লিংক আছে বেলেগ বেলেগ ডাইনেষ্টিৰ লগত। ক'ত ৰাষ্ট্ৰকূটা? চোৱাচোন। কৃষ্ণ 1, পেলাছনাথ টেম্পল অফ ইলোৰা, হয় নহয়? ৰাষ্ট্ৰকূটা এনচিয়েণ্টত পঢ়িছা, মেডিয়েভেলতো আমি মেবি চাইছো অলপ। বাৰু আচলতে চাব আহিছো মই তোমালোক। চাব আহিছো ধন মই মোবাইলত তোমালোকৰ এইটো উলিয়াই লওঁ। য়েছ, 40 জন যে আছা, চেলুট আছা যে পঢ়ি আছা, ভালদৰে পঢ়া। এইবাৰ পোষ্ট অলমষ্ট শুনা মতে 470, 468 বা 470 ওলাব শুনা মতে, কিন্তু নাপাৰে, তাতকে কম ওলাব। কিছুমানে কৈছে যে 470 আছে পোষ্ট খালী, কিছুমানে কৈছে ওলাব, কিছুমানে কৈছে পোষ্ট খালী আছে। কিছুমান মানে মই এলাহুলা মানুহ কথা কৈ থকা নাই, কিছুমানে কৈছে যে পোষ্ট ওলাব খালী আছে, কিছুমানে কৈছে যে পোষ্ট এইবাৰ 470 নোলাই, আধা ওলাব, আধা নেক্সট ইয়াৰৰ কাৰণে ৰাখি থৈ দিব। তো তোমালোকে জানিবা 470 ওলাব পাৰে, নহয়তো আধা ওলাব। আৰু যদি 470 নোলাই আধা ওলাব, তেতিয়াহ'লে আধা নেক্সট ইয়াৰৰ কাৰণে ৰাখি থৈ দিব, মানে নেক্সট ইয়াৰৰ পিএছচি হ'ব। প্ৰতিবাৰ হ'ব লাগে, কিন্তু পোষ্ট খালী নাথাকে ক'ৰ পৰা হ'ব, তো নেক্সট ইয়াৰৰ কাৰণে ৰাখি থৈ দিব বুলি কৈছে। বাট 470 ওলাই যাব পাৰে, তো ৰিক্স নেহিলে এনেকা সোমাবই লাগিব। সেই 470 ওলাওক, 200টাই ওলাওক, নহয়তো 50টাই ওলাওক, তোমালোক 40টা থাকিব লাগিব। এতিয়া চোৱা, ইন্দ্ৰপালাই নিজৰ বৈবাহিক সম্পৰ্ক, কাৰণ মই অলৰেডি কৈছিলো যে সেই সময়ৰ সকলোতকৈ ভাল সম্পৰ্ক আছিল বৈবাহিক সম্পৰ্ক। চ' বৈবাহিক সম্পৰ্ক কাৰ লগত প্ৰতিষ্ঠা কৰে? ৰাষ্ট্ৰকূটাসকলৰ লগত। ইন্দ্ৰপালাৰ পিছত তেখেতৰ পুত্ৰ, ভেৰি ইম্পৰ্টেণ্ট ধন, গোপালা। ইন্দ্ৰপালাৰ পিছত কোন ৰজা হয়? গোপালা ৰজা হয়। আৰু গোপালাই গষ্টাল ইনস্ক্ৰিপশ্যন ইছ্যু কৰিছিল, ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট ইনস্ক্ৰিপশ্যন। গষ্টাল ইনস্ক্ৰিপশ্যন কোনে ইছ্যু কৰিছিল? গোপালা। গোপালাই কি ইছ্যু কৰিছিল? গষ্টাল ইনস্ক্ৰিপশ্যন ইছ্যু কৰিছিল ধন, ঠিক আছে। কি ইছ্যু কৰিছিল? গষ্টাল ইনস্ক্ৰিপশ্যন ইছ্যু কৰিছিল। ফাইন, অ'কে। মই চাওঁ এতিয়া লাইক কিমান হ'ল মোৰ? 51। বাহ, থেংক ইউ এভৰিৱান, ধুনীয়া লাইক কৰিছা তোমালোকে, থেংক ইউ। এতিয়া চোৱা, এতিয়া মই আকৌ জোচ পাইছো। চোৱা, ইন্দ্ৰপালাৰ পিছত ৰজা হ'ল গোপালা, আৰু গোপালাই গষ্টাল ইনস্ক্ৰিপশ্যন ইছ্যু কৰিছিল। মনত ৰাখিবা, কোনে? গোপালা। পালা বংশ, অসমৰ পালা বংশৰ কোনজন ৰজাৰ সময়ত গষ্টাল ইনস্ক্ৰিপশ্যন ইছ্যু হৈছিল? ইন্দ্ৰপালাৰ পিছৰ ৰজা গোপালা। কোন? গোপালা। ফাইন, মনত ৰাখিবা। ধৰ্মপালা was the last important ruler. লাষ্ট ৰুলাৰ বুলি কোৱা নাই, লাষ্ট ৰুলাৰ জয়াপালা। লাষ্ট ৰুলাৰ জয়াপালা। ধৰ্মপালা was the last important ruler of the Pala বংশ of Assam. Dharmapala was the last important ruler of the Pala dynasty of Assam. Kalika Puran was written under Dharmapala's patronage. Kalika Puran আহি গ'ল নে নাই? Kalika Puran আহি গ'ল। So Kalika Puran কাৰ সময়ত লিখা হৈছিল? ধৰ্মপালাৰ সময়ত লিখা হৈছিল Kalika Puran। ঠিক আছে, কাৰ সময়ত? ধৰ্মপালাৰ সময়ত Kalika Puran লিখা হৈছিল, ধৰ্মপালাৰ সময়ত। ঠিক আছে, যোগিনী তন্ত্ৰ যদি তো আমি 16th century যদি চোৱা, Kalika Puran 11 to 12th century নে নাই? Jayapala was the last ruler. Hara and Gauri was worshipped by Pala dynasty of Assam. অসমৰ পালা ডাইনেষ্টিয়ে কাক পূজা কৰিছিল? হৰ আৰু গৌৰী। আৰু শেষৰজন ৰজা কোন আছিল? শেষৰজন ৰজা আছিল জয়াপালা। জয়াপালাৰ বিষয়ে এভিডেন্স পোৱা যায় বেংগলতো, ঠিক আছে। সরি, পানি খাই ললো মই। ওকে, হৰ আৰু গৌৰীক ৱৰ্শিপ কৰিছিল কোনে? পালা ডাইনেষ্টি অফ আসাম। জয়পালা was the last ruler. জয়পালা শেষৰজন ৰজা আছিল। এতিয়া বৈধ্যদেৱ, চোৱা, জয়পালাৰ কথা মই আকৌ কৈ লওঁ। চিলিংপুৰ, ৱেষ্ট বেংগলৰ চিলিংপুৰত কইনছ পোৱা গৈছিল জয়াপালাৰ লগত জড়িত, ঠিক আছে। ৱেষ্ট বেংগলৰ চিলিংপুৰত কইনছ পোৱা গৈছিল।
ৱেষ্ট বেংগলৰ চিলিংপুৰত কইনছ পোৱা গৈছিল জয়াপালাৰ লগত জড়িত আৰু তাৰ পৰাই জয়াপালাৰ বিষয়ে গম পোৱা গৈছিল আৰু কোৱা গৈছিল হি ৱাজ দ্য লাষ্ট লৰ্ড অফ দ্য পালা ডাইনেষ্টি অফ আছাম ঠিক আছে গুৱাহাট পোৱা গৈছিল কেভত কইনছ পোৱা গৈছিল জয়াপালাৰ অসমৰ জয়াপালাৰ লগত জড়িত বৈদ্যদেৱ আফটাৰ দ্য পালা ডাইনেষ্টি আৰু পালা ডাইনেষ্টি যেতিয়া জয়াপালাৰ পিছত অন্ত পৰিল যেতিয়া জয়াপালাৰ পিছত পালা ডাইনেষ্টিৰ অন্ত পৰে বৈদ্যদেৱা কোন বৈদ্যদেৱা was the ruler কোন ruler আছিল বৈদ্যদেৱ was the ruler he is from Gaura and rule in Kamrup বৈদ্যদেৱ যেতিয়া ruler হ'ল পালা বংশৰ পালা ডাইনেষ্টিৰ অন্তৰ পিছত তেখেত কোৰ পৰা আছিল গৌৰৰ পৰা আছিল আৰু তেখেতে কামৰূপত ৰুল কৰিছিল a grant was issued by him named as Kamauli and he worshipped Vishnu এটা গ্ৰান্ট ইস্যু কৰিছিল যাৰ নাম আছিল কামাউলি বৈদ্যদেৱে এটা গ্ৰান্ট ইস্যু কৰিছিল নাম আছিল কামাউলি আৰু তেখেতে কাক পূজা কৰিছিল বিষ্ণুক পূজা কৰিছিল he was the first to form Brahmana dynasty in Assam এই লাইনটো মনত ৰাখি থবা প্ৰথম আছিল বৈদ্যদেৱ এনেকুৱা এজন ৰুলাৰ জনে অসমত ব্ৰাহ্মণ ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিল অসমত প্ৰথম ব্ৰাহ্মণ ডাইনেষ্টি প্ৰতিষ্ঠা কৰা ৰুলাৰজন কোন আছিল বৈদ্যদেৱ এটা গড় নিৰ্মাণ কৰিছিল বৈদ্যদেৱে আৰু গড়টোৰ নাম হ'ল বৈদ্যগড় নহয় বৈদ্যগড় ঠিক আছে তো এটা গড় নিৰ্মাণ কৰিছিল যেটো গড়ৰ নাম হ'ল বৈদ্যগড় ঠিক আছে এটা গড় নিৰ্মাণ কৰিছিল যেটোৰ নাম হ'ল বৈদ্যগড় ওকে সো এতিয়া মেইন কথাটো হ'ল যে এতিয়া মেইন কথাটো হ'ল যে আমি different dynasties so different dynasties of ancient Assam প্ৰাচীন অসমৰ বিভিন্ন ডাইনেষ্টিৰ কথা পঢ়িম বুলি ভাবিছিলো আৰু তাত আমি বেলেগ বেলেগ ৰজা বেলেগ বেলেগ ৰজাৰ বিষয়ে আমি পঢ়িম বুলি কৈছিলো আৰু আজি আমি ডিফাৰেন্ট ডাইনেষ্টি অফ এনচিয়েন্ট আসামৰ বিষয়ে পঢ়িম এটা মেইন কথাটো হ'ল যে ইয়াৰ পিছত আজি মোৰ এইখিনি কথা শুনা যেটো আছা তোমালোক ন এতিয়া আমি যেটো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কেইটামান ডিসকাস কৰিম তাৰ পিছত আমাৰ আজি সোনকালে খতম হৈ যাব টেনচন ল'ব নালাগে বাট মেইন মোৰ কথাখিনি শুনা কথাটো হ'ল যে ইয়াৰ পিছত যিবোৰ আহিব ন ইয়াৰ পিছত যিবোৰ আহিব ঠিক আছে ইয়াৰ পিছত যিবোৰ ক্লাস আহিব ফৰ এক্সাম্পল ইয়াৰ পিছত যিবোৰ তোমালোকে অলৰেডি যদি তাত আছা তোমালোক যদি কোড আছা তোমালোক যদি আমাৰ ক্ৰেশ কোৰ্সৰ তোমালোক গ্ৰুপত আছা তেতিয়া তোমালোক গম পাবা তাত লিষ্ট এখন দিয়া আছে যে কোন দিনা কোনটো টপিকৰ ওপৰত ক্লাস হ'ব তোমালোকে যদি আজিৰ ক্লাসটো চালা হয় যদি চোৱাও নহয় এতিয়া তোমালোকে দেখিবা যে আসাম হিষ্ট্ৰী ষ্টাৰ্ট হ'ব 17 তাৰিখৰ পৰা 17 জানুৱাৰী তাত তোমালোকে কি পাবা তাত তোমালোকে তোমাৰ হেৰিখন পাবা তাত তোমালোকে টপিক গিটা পাবা তো আজিৰ টপিকটো আছিল ডিফাৰেন্ট ডাইনেষ্টি অফ প্ৰাচীন অসম তাৰ পিছৰ যিবোৰ টপিক আছে ন এইবোৰত আমি বহুত বস্তু পঢ়িব লগা আছে আজি যদিও আমাৰ ক্লাছটো এইখিনি সমাপ্ত হ'ল নেক্সট হয়তো ক্লাছবোৰ আমাৰ বেছি দীঘলীয়া হ'ব তো মই আশা কৰোঁ তোমালোক সাজু হৈ থাকা কাৰণ আমি অসমৰ ইতিহাস 7 দিনত উইথ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আমি খতম কৰিম এণ্ড দিছ ইজ মেণ্ডেটৰী খতম কৰিবই লাগিব কাৰণ মই ছেটিছফাইড নহম যদি খতম কৰিব নোৱাৰো আৰু খতম যদি নকৰো আমাৰ এই ভৰসা ক'ত থাকিব সো সেই কাৰণে কৈছো মোক 1 সেকেন্ড দিয়া ইয়াৰ পিছত মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন 1 মিনিটৰ ভিতৰত মই আহি আছো না ইয়াতে আছো মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ডিসকাস কৰিম তাৰ আগতে মই এটা বস্তু কৈ লওঁ তোমালোকক চোৱা তোমালোকে এতিয়া চোৱা মেইন কথাটো হ'ল কি জানা মেইন কথাটো কি জানা ওকে মেইন কথাটো কি জানা কোনে কৈছে মই ৰোড মেপ সদায় চাওঁ দীপ ভেৰি গুড অসমৰ এতিয়া অসমৰ মই তোমালোক এটা বস্তু কৈ আছো অসমত যদি চোৱা ন মেইন কথাটো হ'ল যে এপিএসসি হৈ যাওক বা আদাৰ গভৰ্ণমেণ্ট এক্সামৰ কথা মই কৈ আছো সিম্পলি আদাৰ গভৰ্ণমেণ্ট এক্সাম এপিএসসি হৈ যাওক বা আদাৰ গভৰ্ণমেণ্ট এক্সামে হৈ যাওক কথাটো হ'ল কি অসমৰ যিখিনি বস্তু সেইখিনি আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট এতিয়া অসমৰ যদি চাওঁ আমি অসমৰ বেলেগ বেলেগ জেগাত বেলেগ বেলেগ বস্তু পাম আসাম হিষ্ট্ৰী এতিয়া তোমালোকে অসমৰ বৰ্ণিল ইতিহাসৰ পৰা আসাম হিষ্ট্ৰী পঢ়িব পাৰা
আসাম জিঅ'গ্ৰাফি আছে, আসাম পলিটি আছে, আসাম ইণ্টাৰনেশ্যনেল ৰিলেশ্যন আছে, ভূটান ম্যানমাৰ বাংলাদেশৰ লগত ৰিলেশ্যন আছে, আসামৰ ছ'চাইটিৰ বিষয়ে আছে, ঠিক আছে, আসামৰ ইণ্টাৰনেল চিকিউৰিটি আছে, ইনচাৰ্জেঞ্চি বিলাকৰ বিষয়ে আছে। চ' এই গোটেই বস্তুবোৰ আসামৰ ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ আছে, বুকছ এণ্ড অথৰ্ছ আছে, স্পৰ্টছ আছে অসমৰ। তো এই গোটেই বস্তুবোৰ আমি ক'ত পাম? মই তোমালোকক ছাজেষ্ট কৰিব খোজো, শুনা, এইটো ছাজেষ্ট কৰিব এনেকুৱা নহয় ধন মই বস্তুবোৰ খোলা বুলি এতিয়া এনেকুৱা নহয় কি মই তোমালোকৰ বেয়াৰ কাৰণে কৈ আছো। যিখন তোমালোকে বুক দেখিবা CSFP IS একাডেমীৰ অসমৰ বুক চোৱা, জেনেৰেল ষ্টাডিজ 5 আসাম পাৰ্ট, আৰু এইখন ইংলিছতে নহয় অসমীয়াত নতুনকে হৈছে। এতিয়া ইংলিছত যদি তুমি চোৱা গোটেইবোৰ বস্তু ইয়াত যদি তুমি চাব খোজা, তোমাক মই দেখাই আছো ইয়াত টপিকবোৰ চোৱা, আৰম্ভণিৰ পৰা যদি চাওঁ আমি চোৱা, প্ৰথমত তোমালোকে দেখিবা আসাম হিষ্ট্ৰী, ইয়াত দেখিবা আসাম হিষ্ট্ৰী, সেকেন্ড আসাম আৰ্ট এণ্ড কালচাৰ, আসাম জিঅ'গ্ৰাফি, আসাম পলিটি, নেক্সট তোমালোকে যদি চোৱা আসাম গভাৰ্নেন্স, চোৱা পলিটি গভাৰ্নেন্স প্ৰিলিমছৰ কাৰণে লাগে, আসাম ইণ্টাৰনেশ্যনেল ৰিলেশ্যন ক'তো নাপাবা, আসাম ইণ্টাৰনেশ্যনেল ৰিলেশ্যন, নেক্সট আসাম ইকনমি, আসাম ইণ্টাৰনেশ্যনেল কিমান আছে চোৱা গোটেইবোৰ, আসাম ইকনমি, আসাম এনভাইৰনমেণ্ট এণ্ড ইকলজি, আসাম ইণ্টাৰনেল চিকিউৰিটি, দেন আসাম ডিজাষ্টাৰ মেনেজমেণ্ট। অসমীয়াত তোমালোকক মই আজি দেখাব পৰা নাই, বাট মই অসমীয়াৰ যিখন বুক চাইছো, এইখনৰে যিটো অসমীয়াৰ বুক আমাৰ CSCP IS একাডেমী, এনেকুৱা এখন বুক, গোটেইবোৰ বস্তু ইমান ধুনীয়াকে দিয়া আছে সেই বুকখনত অসমৰ অনলি, কাৰণ আমি ভাবি থাকো ন অসমৰ বিষয়ে আসাম হিষ্ট্ৰী কৰিব পঢ়িম, আসাম জিঅ'গ্ৰাফি, আসাম ইণ্টাৰনেশ্যনেল ৰিলেশ্যনটো নাপাওঁ, আসামৰ ইণ্টাৰনেল চিকিউৰিটি আমি কথাই নাপাওঁ। তো গোটেইবোৰ বস্তু আমি ক'ৰ পৰা পাম, সেই বস্তুখিনি তোমালোকে এবাৰ চাব পাৰা। জেনেৰেল ষ্টাডিজ 5 আসাম পাৰ্ট, যিখন CSCP IS একাডেমী, ইমান ধুনীয়া বুক, নট অনলি দিছ, গোটেইবোৰ বুক আছে ইয়াৰ 17খন বুক, টোটেল 17 বুক। তোমালোকে 2026ৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছা বা চলাম বুলি ভাবিছা, তোমালোকৰ কোনোবা লগৰ সমনীয়াই ল'ব, তোমালোকে ছাজেষ্ট কৰিব পাৰা, এবাৰ চাই ল'ব পাৰা তোমালোকে বুকবোৰ, ইমান ধুনীয়াকে গোটেইবোৰ 17 বুকছ, আৰু তোমালোকে একদম চিম্পল, আৰু পিছফালে মোৰ ফটো আছে বাৰু যি কি নহওক এইটো জমনি আছিল, বাট বুকখন বহুত ধুনীয়া, ইউ কেন চেক দিছ। অসমীয়া লগত ইংলিছ, অসমীয়াৰ যিখন আছে ন, এইখনৰ অসমীয়াৰ যিখন ভাৰ্চন আছে আসাম পেপাৰ 5, মানে অসমৰ যিখন পেপাৰ আছে 5, তাৰ অসমীয়া অসম যিখন আছে ন আমাৰ অসমৰ যিখন বুক আছে, যিখন ইয়াৰে ওলাইছে, তো সেই বুকখন যদি চোৱা ন তুমি প্ৰেমত পৰি যাবা, ইমান ধুনীয়া বুক। তাত চিষ্টেমেটিক ভাৱে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, অসমৰ ইণ্টাৰনেল চিকিউৰিটি পাবা, গোটেইবোৰ বস্তু পাবা এখন বুকতে। হয়তো বুকখন অলপ ডাঙৰ হ'ব পাৰে, ঠিক আছে, অসমীয়াখনত যদি চাওঁ আমি 319 মান পেজ আছে, এইখনত 500 মান পেজ আছে, বাট যদি আমি এটা জেগাতে পাওঁ আমাৰ কাৰণে পঢ়াৰ কাৰণে আমাৰ সুবিধা, চ' এই বুকখনৰ কাৰণে তোমালোকে কুৱেৰি কৰিব পাৰা, এবাৰ চাব পাৰা, হুইচ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট, আৰু তোমালোকৰ কাৰণে বহুত লাভ। আজিৰ সময়ত জানাই কেনেকুৱা কম্পিটিশ্যন, চ' সেইকাৰণে মই এই বস্তুখিনি কৈ আছো। তোমালোকে ইয়াৰ কাৰণে তোমালোকে এবাৰ CSCP IS একাডেমীত যোগাযোগ কৰিব পাৰা, তোমালোকে পাৰ্চনেলি মেছেজ দিব পাৰা, তাৰপিছত গ্ৰুপত মেছেজ দিব পাৰা, ঠিক আছে, তাৰপিছত তোমালোকে ইয়াৰ বিষয়ে গম পাবা, বা এইখন এবাৰ চাই কিনে তোমালোকে, আৰু মই ভাবো মোৰ মনৰ পৰা কৈ আছো যে যেতিয়া এজ এ এছপিৰেণ্ট হিচাপে মই মেইনছৰ কাৰণে কিতাপ কিনিব গৈছিলো, কাৰণ মোৰতো কোনো নাছিল ন মোক কোৱা, তেতিয়া এনেকুৱা চেনেলো নাছিল, তো মই বুকৰ লিষ্ট লিখিছো এদিন গোটেই ৰাতি বহিছো, ক'ৰ পৰা কোনখন ভাল হ'ব, তাৰপিছত যি জমা পইচা আছিল টিউশ্যন কৰি পোৱা পইচা গোটেই লৈ গৈছো, 6,500 টকা, গৈ কিনে পাণবজাৰৰ পৰা কিবা কানি কিতাপ কিনি লৈ আহিছো, 6,500 গৈছো, এতিয়া কিতাপখন পঢ়ি আছো, বুজি পালা। তো বস্তুবোৰ যদি গম পোৱা ন এখন বস্তু যে এইখন গোটেইখিনি বস্তু আছে আমাৰ কাৰণে বহুত, তো তেনেকুৱাকে ইউ কেন তোমালোকে গোটেই 17খন বুক চাব পাৰা, বহুত কম পইচাত গোটেই 17খন বুক হৈ যাব। মই যেনেকুৱাকে অনলি মেইনছৰ কাৰণে 6,500 দি নিজৰ জমা টকা খৰচ কৰি, ইমান এটা টাইমত কিমান মই দৰমহা 4,000 টকা আছিল, টিউশ্যন কৰি পাইছিলো, তেনেকুৱাকে চলিছিলো, গোটেই দিনটো ক্লাছ কৰো, তো তেনেকুৱা আছিল ন, তাৰ জৰিয়তে উইদাউট এনি কোচিং মই পঢ়িছিলো। তো বস্তুটো কি যে যদি গোটেইখিনি বস্তু একেলগে পোৱা যায়, আজিৰ সময়ত ইমান ধুনীয়া হৈছে, তোমালোকৰ কাৰণে ইমান ধুনীয়া অপৰচুনিটি পাইছা, তোমালোকে গোটেইবোৰ বস্তু একেলগে কম দামত একেলগে পাই একেলগে আৰম্ভণি কৰি দিব পৰা চিষ্টেমেটিক ভাৱে, চ' সেইখিনি বস্তু হৈছে, এবাৰ তোমালোকে চাব পাৰা। ফাইন, অ'কে অ'কে। এপত মই কৈ দিম অসমীয়াখন আৰু ইংলিছৰ যিটো মানে হেৰি আছে, তোমালোকে এবাৰ অলপমান জাষ্ট কণ্টেণ্টখিনি তোমালোকে চাব পৰা কৰি দিব পাৰিবৰ কাৰণে মই কম তেওঁলোকক, ঠিক আছে, অ'কে। নব বুকৰ কথা কিনকে বাদ দেং ধন, বুকৰ কথা কৈ আছো, তোমালোকৰো লাভ, মোৰোতো লাভ আছে নে নাই, এনেহে ৰাতি ৰাতি পঢ়ি আছো নেকি, কষ্ট হৈ আছে, তোমালোকে প্ৰফিট পাই আছা, বাট অবভিয়াছলি ময়োতো চলি আছো ন এনেকে, হয় নে নহয়, অবভিয়াছলি এতিয়া তোমালোকৰ লাভ মানে মোৰো প্ৰফিট,
হয় নে নহয় সেইখিনিয়ে এতিয়া এই বস্তুখিনি চোৱা বস্তুবোৰ ন দুইফালে একেলগে চলে খোলা খুলি মানুহ ধন সঁচা কথা কৈ দিওঁ ইয়াতে কি আছে আৰু মিছা কথা কি আছে বুকখন বহুত ধুনীয়া বুক এবাৰ যদি তোমালোকে চোৱা ন তোমালোকে এতিয়া চোৱা এইখন বুক যদি চোৱা তোমালোকে বেলেগৰ পৰা বেলেগ একো কিনিব নালাগে আছাম পেপাৰ একো নালাগে এটা মই কৈছো ন এটা ইটুচা বস্তু বেলেগ কিনিব নালাগে তো অবভিয়াছলি তোমালোকৰ লাভ এটা ফিক্সড দামত এটা সৰু দামত গোটেইখিনি বস্তু একেলগে পাই আছে আৰু সেই বস্তুখিনিৰ পৰা মোৰো এটা লাভ হয় নে নাই অবভিয়াছলি লাভ আছে কি কোৱা হেই আছাম হিষ্ট্ৰী কমপ্লিট ক্ৰনলজি প্ৰীতম হেৰিত পাবা প্ৰীতম মই এতিয়া তোমালোকক নুবুজাও এজ বিকজ তোমালোকে যদি হেৰি ৰোড মেপখন চাইছা তাত আছে গোটেইখিনি বস্তু সেইখিনিয়ে ক্ৰনলজি যেতিয়া আমি চিষ্টেমেটিক ভাৱে গৈ থাকিম ন তোমালোকে যেতিয়া মোৰ যদি তোমালোকে বুকখন অসমৰ বৰ্ণিল ইতিহাস যিখন আছে ন বুকখন যিখন ফ্ৰী অফ কষ্ট প্ৰভাইড কৰা আছে ইংলিছ প্লাছ এছএমিজ দুয়োটা মাধ্যমতে আছে পইচা নালাগে ফ্ৰী অফ কষ্ট মোৰ গ্ৰুপত আছে অসমৰ বৰ্ণিল ইতিহাস কোনটো গ্ৰুপত আছে ধন ছাৰ গ্ৰুপত আছে ধন ছাৰ বুলি সাৰ্চ কৰিবা যদি নাহে তেতিয়াহলে @abhi_ZIT_RAJ33 বুলি সাৰ্চ কৰিবা তোমালোকে ধন ছাৰ টেলিগ্ৰাম গ্ৰুপটো পাবা তাত অলমোষ্ট 12,000 ষ্টুডেণ্ট আছে 12,000 ষ্টুডেণ্ট তো তাত তোমালোকে পিন কৰাই আছে চাই ল'বা তাত ক্ৰনলজিকেলি গোটেইখিনি বস্তু দিয়া আছে তাৰ পৰাই আমি পঢ়ি আছো তোমালোকে এবাৰ চাই ল'বা ৰিভিজন হ'ব তোমালোকৰ ঠিক আছে ফাইন ওকে তো মুভ কৰো সৰি এইখিনি নালাগিব এইখিনি আমি নেক্সট ক্লাছত পঢ়িম তো জিএছ ফাউণ্ডেশ্যন ষ্টাৰ্ট হৈ আছে CSCP IS একাডেমি ঠিক আছে জিএছ ফাউণ্ডেশ্যন 500 plus officers in last 7 years এইবাৰ 105 officers পাজ হৈছে মানে গোটেইখিনি মিলাই কিনে আৰু ভাল নাম্বাৰ এটা আমাৰ যিখিনি মানে কথা যিখিনি প্ৰতিশ্ৰুতি সেইখিনি একদম সঁচা প্ৰতিশ্ৰুতি আৰু তাৰ পিছতেই আজি এইটো জেগাত CSCP IS একাডেমি এইখিনি দিবলৈ সক্ষম হৈছে তোমালোকক বিনামূলীয়াভাৱে 100 টকাত মানে 100 টকাৰ গুৰু দক্ষিণা বিনামূলীয়াভাৱে ইমান ক্লাছবোৰ চিষ্টেমেটিক ক্লাছ ওকে জিএছ ফাউণ্ডেশ্যন নতুন বেটছ নিউ বেটছ ষ্টাৰ্ট হৈ আছে যদি তোমালোকে 2026 ৰ কাৰণে প্ৰিপাৰেচন চলাই আছা ইউ কেন গো ফৰ ইট ওকে CSCP IS একাডেমি civil services achievers points leadership through knowledge obviously এজন bureaucrat হ'বলৈ কাৰণে leadership quality লাগিব PYQs earliest historical dynasty of Assam was that of the APSC prelims 2011 আহিছিল কেনেকুৱা কোৱেশ্চন আহিছিল দেখিছোৱা তোমালোকে এতিয়ালে যিমানবোৰ সাবজেক্ট পাই আছিলা তাত যিবোৰ কোৱেশ্চন পাইছিলা টান টান পাইছিলা কিয় জানা those are the question of UPSC but যেহেতু UPSC অসম নাই অসম APSC টো একো আসাম পেপাৰখন তো ইয়াত যিবোৰ কোৱেশ্চন কাৰণ মই কৈছিলো যে আজিৰ পৰা 3 বছৰ আগলৈকে যিবোৰ পেপাৰ আছিল ন তাত কোৱেশ্চনবোৰ কেনেকুৱা আছিল চোৱা the earliest historical dynasty of Assam was that of the কোনটো আছিল পালা বৰ্মন নৰকা সালাস্তম্ভস কোনটো আছিল এনসাৰটো দিয়া 17খন কিতাপত গোটেই বস্তু থাকিব APSC UPSC যি লাগে ইটস এন্ড এভৰিথিং প্ৰতিটো বস্তু ধুনীয়াকৈ থাকিব 17খন বুকত বেলেগ একো চাব নালাগে যদি 17খন বুক চোৱা তাৰ 11খন তোমালোকে নৰমালি 10খন নে 11খন প্ৰিলিমছৰ বাকিখিনি মেইনছৰ মানে 10 বাকি 10 11খনো মেইনছৰ কাৰণে কাম দিব বাট এক্সট্ৰাকে মেইনছৰ কাৰণে আকৌ 6খন গোটেইখিনি দিয়া যাব ঠিক আছে ওকে সো হোৱাট ওয়াজ দ্য আনসাৰ earliest historical dynasty উদিছে কি হ'ব আনসাৰ অপশন আহিছে সি সি ডি বি হাউ গোটেই এবিসিডি খন গোটেই লিখি দিছা নেকি হে ৰন মুক্তি সি বি ওকে চোৱা earliest historical dynasty উদিছে historical dynasty উদিছে না earliest known dynasty উদা নাই earliest historical dynasty উদিছে এতিয়া তো কোৱা historical মই কলো ন historical মই যে কৈছিলো তোমালোকে ইয়াৰ পৰা আকৌ নাযাবা এইখিনিৰ পৰা বেছি ইম্পৰ্টেন্ট কিয় because it was written historical dynasty কোনটো বৰ্মন হয় নহয় পুষ্য বৰ্মনে ফাউণ্ড কৰিছিল 350 historical dynasty ন আমাৰ historical dynasty উদিছে হয় না নহয় yes yes historical dynasty উদিছে next question chua one of the following book is the most important literacy source for the study of early history of Assam which is the book which is the book 11 12 century লিখা হৈছিল কোনখন বুক
যিখন বুকৰ পৰা আমি which is the very important literacy source, one of the most important literacy source for the study of early history. এতিয়া যদি সুধিলে which is important literacy source, তেতিয়া মহাভাৰত ওলাব, মহাভাৰত উল্লেখ আছে না অসমৰ কথা, কিন্তু আমাক সুধিছে যে which is the most important literacy source, আৰু ইয়াত নাম দেখিছা তোমালোকে কালিকা পুৰাণৰ, ইয়াত নাম দেখিছা কালিকা পুৰাণৰ, তো কালিকা পুৰাণ আমি সোৰ্সত পঢ়িম। এই কুৱেশ্যনটো হ'ব লাগিছিল নেক্সট ক্লাছত, বিকজ যেতিয়া আমি সোৰ্স অফ এনচিয়েন্ট এণ্ড মিডিয়েভেল পঢ়িম, বাট যেহেতু আজি আছে আজিয়ে চাই লওঁ আমি, ঠিক আছে। আজি যেহেতু এই কুৱেশ্যনটো আহিছে আজিয়ে চাই লওঁ, কালি আমি ইয়াৰ বিষয়ে ভালদৰে পঢ়িম, ফাইন। কালি আমি ইয়াৰ বিষয়ে বহুত ধুনীয়াকৈ পঢ়িম। অ'কে, নেক্সট কুৱেশ্যন চাওঁ আহা। দ্য বুৰঞ্জী ছাৰ, এই কুৱেশ্যনটো আমি নেক্সট ক্লাছত পঢ়িম, বাট ইট ৱাজ আস্কড ইন APSC Prelims 2013, তো যদিও ইয়াক কালি পঢ়িবলৈ পাম আমি, বাট আজি ইয়াৰ এনচাৰটো চাই লওঁ আমি। বুৰঞ্জী কি হয়? ৰিমেম্বাৰ বুৰঞ্জীৰ বিষয়ে শুনা, মই তোমালোক এটা কথা কওঁ, যিকেইজন আছা মই কৈ লওঁ, যিকেইজন গ'লটো গ'লে, এতিয়া এটা কথা শুনা, আমি আমাৰ এই সিৰিজত মই অলৰেডি তোমালোকক কৈছো যে আমি মেইন স্পেচিফিক বস্তু পঢ়িম। বুৰঞ্জীৰ বিষয়ে যেতিয়া 2020ৰ APSC মেইনছত ডিৰেক্ট কুৱেশ্যন আহিছিল, ৰাইট এবাউট বুৰঞ্জী, লিখি দিয়া 15 নম্বৰ কুৱেশ্যন, তেনেকুৱা ধৰণে পঢ়িম। বুৰঞ্জীৰ বিষয়ে যদি তোমালোকে 15 নম্বৰ এনচাৰ লিখিব পাৰা, গোটেই বুৰঞ্জী পঢ়িম আমি, চকৰি ফেটি বুৰঞ্জী হৈ যাওক, আমি ডিফাৰেণ্ট বুৰঞ্জীৰ কথা আমি পঢ়িবলৈ পাওঁ, ঠিক আছে। বুজি পালা নাই মই কি কৈ আছো? তো আমি মেইন স্পেচিফিকো পঢ়িম, এনেকুৱা নহয় কি আমি অনলি প্ৰিলিমছ ক্লাছ কোৰ্ছ মানে প্ৰিলিমছৰ কাৰণে পালা মাৰি থৈ যাম না, গোটেই আছামিজটো পঢ়িম, বুৰঞ্জী, পাইক চিষ্টেম, ঠিক আছে, বিভিন্ন ধৰণৰ পোচা চিষ্টেম, বিভিন্ন ধৰণৰ চিষ্টেম, পোচা চিষ্টেম, আমি নিঅ' বৈষ্ণৱিজিম, গোটেইবোৰ বস্তু পঢ়িম, ফাইন। তো চোৱা, বুৰঞ্জীৰ কথা যেতিয়া আমি পঢ়িবলৈ পাওঁ, আমি গম পাম ইট ৱাজ compared with the chronicles, বা ইয়াত chronicles বুলিও কোৱা যায়, বুৰঞ্জীক আমি কি বুলি কওঁ? chronicles বুলি কওঁ। 2013ত আহিছিল। নেক্সট কুৱেশ্যন, ফাটিয়াহ, লাষ্ট কুৱেশ্যন আজিৰ। ফাটিয়াহ ই ইব্ৰিয়া was written by, কোনে লিখিছিল? ফাটিয়াহ ইব্ৰিয়া কোনে লিখিছিল? ডন কোৱা মোক, কোনে লিখিছিল? ফাটিয়াহ ই ইব্ৰিয়া কোনে লিখিছিল? APSC প্ৰিলিমছ 2001ত আহিছিল। ফাটিয়াহ ই ইব্ৰিয়া কোনে লিখিছিল? আল বাৰুনিৰ কথা সোধাতে মোৰ মনত পৰিছিল। তোমালোকে মোক ক'ব পাৰিবানে? যে 5জন কোন কোন আহিছিল? মুছলিম ইনভেডাৰ্ছৰ লগত যে আহিছিল 5জন ৰুলাৰ, কোন কোন আহিছিল আৰম্ভণিতে? কোন কোন আহিছিল 5জন? এজনতো আল বাৰুনি আছিল, আৰু এজন ফাৰুকি, এজন আছিল উদ্বি, এজন আছিল চিস্তানি, কি বললো আমি? আল বাৰুনি, ফাৰুকি, উদ্বি, চিস্তানি, আৰু এজন আছিল আল বাৰুনি, চিস্তানি, ফিৰদৌসী, কৰিছিল ফিৰদৌসী। সেই 5জন ৰাইটাৰ আহিছিল মুছলিম ইনভেডাৰ্ছৰ লগত, ঠিক আছে। আজান ফকিৰ নহয়, মিৰ জুমলা নহয়। চোৱা, শিহাবুদ্দিন তালিছ was the writer of ফাটিয়াহ ই ইব্ৰিয়া, কোনে লিখিছিল? ফাটিয়াহ ই ইব্ৰিয়া। নব, ভেৰি গুড নব, বঢ়িয়া। এণ্ড আই হোপ, মই আশা কৰোঁ তোমালোকে ধন ছাৰ টেলিগ্ৰাম গ্ৰুপত জইন হোৱা। মই এইবাৰ চিষ্টেমেটিকভাৱে লিখি দি আছো ধন ছাৰ, কাৰণ কিয় জানা, তাত পিন কৰাই আছে, তোমালোকে পাবা অসমৰ বৰ্ণিল ইতিহাস বুকখন, অসমৰ বৰ্ণিল ইতিহাস বুকখন, আৰু 1 টকাও নালাগে, ফ্ৰী অফ কষ্ট। যেনেকুৱাকে মই প্ৰমিছ কৰিছিলো, অসমৰ বৰ্ণিল ইতিহাস যিখন বুক আছে, তোমালোকে আৰম্ভণিতে দেখিছা চাগে, 18 মোৰ ফটোটোৰ তলত আছিল। চ' অসমৰ বৰ্ণিল ইতিহাস যিখন বুক আছে, আৰু এই বুকখনত এটা ভাল কথা আছে যে এটা চাইডে ইংলিছত লিখা আছে আৰু এটা চাইডে আছামিছত লিখা আছে। তো অসমীয়া হৈ যাওক বা ইংলিছ ষ্টুডেণ্ট হৈ যাওক, যদি অসমীয়াত এক্সাম দিবা, তোমালোকৰ কাৰণে বহুত ধুনীয়া বুক, ভালদৰে বিনা টকাত ভালদৰে তোমালোকে পঢ়া, তাৰ পৰা গোটেই প্ৰিলিমছ মেইন স্পেচিফিক গোটেই বস্তু দিয়া আছে। এই টেলিগ্ৰাম গ্ৰুপটোত যেতিয়া জইন হোৱাৰ কাৰণে তোমালোকে ধন ছাৰ চাৰ্চ কৰি যদি নোপোৱা, @ABHIZITRAZZZZ বুলি চাৰ্চ কৰিবা, ধন ছাৰ গ্ৰুপটো পাবা। 12,000 ষ্টুডেণ্ট আমি একেলগে শিকি আছো। তাত তোমালোকে আগলৈ আহিবলগীয়া ক্লাছবোৰৰ আপডেট পাই থাকিবা, বিভিন্ন ধৰণৰ নোটছবোৰ পাই থাকিবা। মই ইয়াত আনকি অসমীয়া ষ্টুডেণ্টখিনিৰ কাৰণে কৈ দিওঁ, মই ইয়াত আধুনিক ভাৰতৰ ইতিহাসৰ অসমীয়া নোটছো প্ৰভাইড কৰিছো বিনামূলীয়াভাৱে। মই জানো কিমান কষ্টত ষ্টুডেণ্ট কিছুমানে পঢ়ি থাকে। অসমীয়া ভাষাত আধুনিক ভাৰতৰ ইতিহাসৰ নোটছো বিনামূলীয়াভাৱে প্ৰভাইড কৰিছো। তো মই আশা কৰোঁ তোমালোকে
হংস টেলিগ্ৰাম গ্ৰুপত জইন হয় এইখিনি ডাউনলোড কৰি ল'বা আৰু ভালদৰে পঢ়িবা ঠিক আছে চ' এটা লাইক কৰি যোৱাৰ টাইমত নে কি কোৱা যদি লাইক কৰা নাই বাৰু যি কি নহওক থেংক ইউ ছ' মাছ এভৰিৱান চি ইউ ইন দ্য নেক্সট ক্লাছ মানে অহা কাইলৈ আৰু কণ্টিনিউৱাছলি আমি যেনেকুৱাকৈ আধুনিক ভাৰতৰ ইতিহাস কমপ্লিট কৰিছোঁ যেনেকুৱাকৈ আমি মধ্যযুগৰ ভাৰতৰ ইতিহাস কমপ্লিট কৰিছোঁ তেনেকুৱাকৈ আমি অসমৰ ইতিহাসো কমপ্লিট কৰিম আৰু পিছলৈ আমি চি ছেটত যেতিয়া ক্লাছবোৰ আৰম্ভ কৰিম কাৰণ পিছলৈ কৰিলে বেছি ভাল কাৰণ চি ছেটটো আমি পাছিং মাৰ্কছ পাব লাগে তো সেইকাৰণে আমি সোনকালে যাতে পাহৰি নাযাওঁ তাৰ কাৰণে আমি শেষৰ ফালে কৰিম মেথছ আৰু ৰিজনিং একেলগে কৰিম ঠিক আছে থেংক ইউ ছ' মাছ এভৰিৱান বহুত মৰম বহুত ভাল পোৱা এনেকৈ লগ পামেই তোমালোকক অহা কাইলৈ ভালদৰে পঢ়ি থাকিবা আই হোপ অসমৰ বৰ্ণিল ইতিহাসৰ পৰা কিছু বস্তু পঢ়ি আহিবা যাতে তোমালোকে ৰিভিজন কৰাত ইজি হয় বহুত বেছি মৰম বহুত বেছি আশীৰ্বাদ ভালদৰে পঢ়া নিজৰ কষ্ট কৰা কষ্টৰ অসাধ্য একো নাই বুলি কয় কষ্ট কৰিলে সফল হবাই হয়তো যিটো চাইডেৰে ভাবিছা সেইটো চাইডে নহ'লেও বেলেগ এটা চাইডেৰে মানুহে মই আৰম্ভণি যেতিয়া মই ক্লাছৰ আৰম্ভণি যেতিয়া কৰিছিলোঁ আমাৰ ক্ৰেছ কৰ্চৰ আৰম্ভণি যেতিয়া কৰিছিলোঁ প্ৰথম ক্লাছত আধুনিক ভাৰতৰ ইতিহাসৰ ফাৰ্ষ্ট ক্লাছ মই কৈছিলোঁ যে পৃথিৱীত এনেকুৱা এটাই বস্তু আছে যিটো কোনেও কেতিয়াও চুৰি কৰিব নোৱাৰে যিটো গীতাত লিখা আছে গীতাৰ শ্লোকে মই লৈ আহিছিলোঁ তাত লিখা আছে যে নলেজ ৱাজ দ্য সুপ্ৰিম পাৱাৰ নলেজ ইজ দ্য সুপ্ৰিম পাৱাৰ আৰু সঁচাকৈ সুপ্ৰিম পাৱাৰ কোনো চুৰ কৰিব নোৱাৰে তো বহুত বেছি মৰম বহুত ভাল পোৱা ভালদৰে পঢ়ি থাকা লগ পাম তোমালোকক নেক্সট ক্লাছত তেতিয়ালৈ বহুত বেছি মৰম আৰু জয় অসম